Hello everyone. বহুত দিনৰ মূৰত ইটছ লাইক এ অনলাইন গেট টুগেডাৰ টাইপৰ হৈছে আৰু বহুত দিনৰ টাইপত। সকলোৱে ভালে আছে? ডিনাৰ চিনাৰ কৰিলে? নে ডিনাৰ কৰিবলৈ আছে এতিয়াও? মাই ভইচ ইজ লাউড এণ্ড ক্লিয়াৰ আই থিংক। অ'কে, চবকে জইন হ'ব দিয়া আৰু 8 মিনিট ৰখিছোঁ। লেট এভৰিৱান জইন। আৰু তাৰ আগতে মই টাৰ্মছ এণ্ড কণ্ডিশ্যন এইখন উলিয়াই থৈছোঁ। চবেই পঢ়ি চাবা, পিছত কেছ ষ্টাডি নিদিবা মোক। ফেচ কেম জুই। যেতিয়া ডাউট কেইটামান আছে প্লিজ ৰিপ্লাই দিবা। য়েছ, একদম ক্লাছৰ শেষত চবকে ৰিপ্লাইটো দিম। চ' লেট এভৰিৱান জইন। লেট এভৰিৱান জইন। তাকে মোৰ বিয়াত মই নিজকে নামাতিলো। বিয়াত নামাতিলা। য়েছ, ডেমো একাউণ্টত পাৰিবা। আফটাৰ এ লং টাইম। ভাল লাগিছে দেই, বহুত দিনত বহুতৰে চিনাকি চিনাকি নামবিলাক দেখি পিনি ভাল লাগিছে। ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু চবেই টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক পঢ়ি চোৱা। ইটছ ভেৰি মাছ নেচেচাৰী ফৰ এভৰি ওৱান, ইনক্লুডিং মি এণ্ড ইনক্লুডিং ইউ। য়েছ, ফাণ্ডেড একাউণ্ট তোমালোকে পাৰিবা ক্লিয়াৰ কৰিব। ইজি হয় ইটছ। বাট ফাণ্ডেড একাউণ্টটো ক্লিয়াৰ কৰিব নোৱাৰিলে গম পাবা য়েছ মোৰ প্ৰব্লেম আছে বুলি ট্ৰেডিঙত ষ্টাইলত। আহ, আজি ইয়াত অনলি এলগো কথা পাতিম। মোৰ বেলেগ ডিছকাশ্যনৰ কাৰণে বেলেগ কিউ এন এ ৰাখিম পিছত। অনলি এলগোজ। চ' পৰিৱেশটো অনলি এলগোৰ ওপৰত বনোৱা আৰু অনলি এলগোৰ কথা জানিবলৈ বুলি মানে আজি ছেশ্যনটো বনাইছোঁ। চ' অনলি এলগোজ কথা। আৰু ৰিচেণ্টলি যিটো মই ভিডিঅ' আপলোড কৰিলোঁ, আই থিংক মষ্ট অফ ইউ এটলিষ্ট বুজি পাইছা, আৰু বিগিনাৰ্ছখিনি হ'লেও এটলিষ্ট এবাৰ হ'লেও বুজি পাইছা যে পঞ্চপাণ্ডৱ বুলি বস্তু এটা আছে, এলগো বুলি বস্তু এটা আছে, আৰু ইনষ্টাগ্ৰাম হওক ইউটিউবত হওক ধৰি লওক ফেচবুকতে হওক আমি ৰঙা নীলা ধুনীয়া জিক জাক কৰা ধুনীয়া ধুনীয়া ইণ্ডিকেটৰ কিছুমান দেখি থাকোঁ। বহুতে ক্লেইম কৰে মাই ইণ্ডিকেটৰ ইজ দ্য বেষ্ট, মাৰ্কেটক বিট কৰি দিম, এ আই পাৱাৰ্ড ৰকেট টাইপৰ ফুচুৰ ফুচুৰ উৰি যোৱা। চবেই দেখিছা, বাট আৰু তাক চাই পিনি কিছুমানে চাগে পে'মেণ্টো কৰিলা। এতিয়া চাগে এই ছেশ্যনটো চোৱাৰ পিছত চাগে বহুতে পে'মেণ্ট কৰাৰ আগত এটলিষ্ট ভাবিবা যে পঞ্চপাণ্ডৱ ইয়াৰ লগত আছেনে নাই। যদি পঞ্চপাণ্ডৱ ইয়াৰ লগত নাই তেতিয়াহ'লে মহাভাৰতখনত তুমি হাৰিবা। কেছ কেম ফচিছে। আই থিংক ৰখি ৰখি আহিছে। আই থিংক ইয়াত একচুৱেলি বৰষুণ দিছে। ইয়াত বৰষুণ দিছে, বহুত বেয়াকৈ বৰষুণ দিছে ইয়াত। চ' মই আম্বানীক ফোন এটা কৰিছোঁ যে নেটৰ স্পীডটো ঠিকে কৰি থোৱা। তেওঁৰ কথাটো শুনিছে নে নাই শুনা এতিয়া, নে ভালকৈ দিছে। য়েছ, ইয়াত বৰষুণ দিছে। মই আছোঁ শিৱসাগৰ পাটচাকুত। ঠিক আছে, আমি 10:30 মানে 10:30 একদম 10:30তে পূৰা একদম হেৰি কৰিম, এলগো নিচিনাকৈ ছেশ্যনটো পাঞ্চ কৰিম মানে। 10:30 মানে 10:30 আৰু 10:30তে এলগো ষ্টাৰ্ট কৰিম। এতিয়া জাষ্ট চিল আৰু চবেই কথা পাতা আৰু ডিছক্লেমাৰখন চবেই চোৱা। আই থিংক ইট ইজ ভেৰি ভিজিবল নাও। মাজে মাজে নেটটো ইছ্যু কৰিব পাৰে, চ' বেয়া নাপাবা। চ' যেতিয়া মই ছেশ্যনটো ষ্টাৰ্ট কৰিম চবেই লজিকেল কুৱেশ্যনবিলাক কৰিবা, আৰু যেতিয়া মই শিকাই থাকিম প্লিজ ডোণ্ট টেক্সট এনিথিং, বিকজ টাইম ৱেষ্ট কৰিবলৈ কাৰো সময় নাই। কিছুমানে চাগে এতিয়াও ভাত খাবলৈও ৰেডি আছে, যিবিলাক ছেশ্যনটো চাইহে ভাতটো খাম তেনেকৈ ৰখি আছে বহুতে। ঠিক আছে।
এলগ' চেলিং কাৰণে নে বাই কাৰণে দুইটা পাৰিবা। ইটছ ডিপেণ্ড অন ইউ। তুমি কি পাৰপজত ইউজ কৰিছা। নাই অফ কৰি দিয়া মানে মই যেতিয়া ক্লাছ কৰি থাকিম সেইটো মই যদি কোনোবাই টেক্সটো কৰা সেইটো মই টেক্সটো নাচাওঁৱেই। আৰু যেতিয়া মই সুধিবলৈ ক'ম সেইটো সময়ত যেতিয়া সুধিবা তেতিয়াহে তুমি প্ৰিফাৰেঞ্চ হ'বা। মানুহ অলৰেডি 150 পদ অলৰেডি আহিলে। অলৰেডি বহুত কেইজন পাৰ্টিচিপেট কৰি আছে। আৰু 500 লিমিটছ ত' 500তকৈ যদি বেছি হয় উপায় নাই, চৰি। ৰেকৰ্ডিং চাব লাগিব। আৰু ইউটিউবত মই অলপ শ্বৰ্ট ভিডিঅ' কৰিম। এইটো যিটো ছেশ্যন হ'ব এইটো অভিয়াছলি লং হ'ব, হাঁহি ফূৰ্তি হ'ব। ত' বেলেগ মানুহে চাগে মে বি বৰ পাব অলপ দীঘল বেছি হোৱাৰ কাৰণে। চ' ইউটিউবত যিটো ৰেকৰ্ডিং মানে আপলোড কৰিম সেইটো মই অলপ শ্বৰ্ট কৰি আপলোড কৰিম। মে বি চাগে আকৌ এবাৰ ৰেকৰ্ড কৰিব পাৰোঁ। চ' চবৰে যাতে সুবিধা হওক। এটলিষ্ট ৰাইট মেছেজটো চবৰ ওচৰলৈ যাওক যে এলগ' বস্তুৰ ওপৰত যিবিলাক মিথ আছে, যিবিলাক মানে মিছকনচেপ্ট আছে, এটলিষ্ট ফাৰ্ষ্টত সেইখিনি কৰি লওক। মিছকনচেপ্টখিনিত পৰিয়ে বহুতে মানুহে মানে পইচা হেৰুৱাব। পিছত এলগ'ক দুখ দিব। চ' মাৰ্কেটক দুখ দিব। চ' বুজি লোৱাটো বেছি ইম্পৰ্টেণ্ট। চ' পঞ্চম পাণ্ডৱ চবে মনত আছে, পঞ্চম পাণ্ডৱ। চ' পঞ্চপাণ্ডৱৰ কি কয় বুঢ়া আঙুলিটো কি হয়? য়েছ, আজি ট্ৰেড মই একচুৱেলি কৰা নাই বাৰু। আজি ৰাতি 4:30 বজালৈকে মানে এই অলপ কডিং চডিং কিবা কিবি কৰি আছিলোঁ। সাৰ পালোঁ 10টা 10:30 বজাত। আৰু এলগ' ট্ৰেডাৰ আৰু উপায়টো নাই। মাৰ্কেটত অৰ্ডাৰ অলৰেডি পাঞ্চ হৈ গ'ল। মোৰ নিফটিত আছে, নিফটিতো এলগ'জ আছে। নিফটিত অলম'ষ্ট মই 23টামান এলগ'জ বনাই থৈছোঁ। 23-24টামান হ'ব। চ' তাৰে ভিতৰত মই বেষ্ট অফ 4 এতিয়া মই ইউজ কৰি আছোঁ। বেষ্ট অফ 4 যিকেইটা এলগ'জ সেইকেইটা ইউজ কৰি আছোঁ। চ' মোৰ অৰ্ডাৰ লগখন অলপ হেৰি আৰু মানে পাঞ্চ হৈ থাকে অৰ্ডাৰ বহুত। ৰিটাৰ্ণো ভাল, কিন্তু আমাৰ চেবি ৰেগুলেশ্যন এইবোৰৰ কাৰণে মই অলপ শ্ল' হৈ আছোঁ। দেখাম চবকে। দুইটা কিমানটা ট্ৰেড এটা ষ্টেডি বেক টেষ্ট কৰিবলৈ ডিপেণ্ড অন ইয়েৰলি কিমানটা ট্ৰেড হৈছে। ইয়েৰলি তোমাৰ 200টামান ট্ৰেড হ'লে ভাল হয় মিনিমাম, আৰু মেক্সিমাম 400। চ' নেট লেগ, য়েছ, বৰষুণ দিছে ইয়াত। চ' চৰি। চ' যিটো ৰেকৰ্ডিং ছেশ্যন পাবা একদম পুৰা নিট এণ্ড ক্লিন চাৰিয়াকৈ পাবা। এতিয়া জাষ্ট মিলাই লোৱা আৰু 10:30 হৈছে। 10:30 হৈ হ'ব, লগালে ছেশ্যন ষ্টাৰ্ট কৰিম। চোৱা নেকি চেঞ্চিবলত মাজে মাজে? ঠিক আছে, ঠিক আছে, অ'কে। অৰ্ডাৰ পাঞ্চ হৈ গ'ল। 10:30 হ'ল। আই হোপ চব আহিছা। চ' ৰিকেপ চবৰ কাৰণে ৰিকেপ। হোৱাট ইজ এলগ'? এলগ' মানে হৈছে এটা আমি মেচিন লৈছোঁ। মেচিনটোক আমি ইনষ্ট্ৰাকশ্যন দিছোঁ যে তুমি পাঞ্চ কেতিয়া কৰিবা অৰ্ডাৰ, আৰু তাক আমি এণ্ট্ৰি এক্সিট কি লজিকত হ'লে, কি কণ্ডিশ্যন ফুলফিল হ'লে বা কি বেঞ্চমাৰ্ক ফুলফিল হ'লে সি এণ্ট্ৰি কৰিব, কিহৰ কাৰণে কোনকেইটা কণ্ডিশ্যন মিলাৰ কাৰণে এক্সিট কৰিব, চব আমি মেচিনটোক কৈ থওঁ যে তই 24 আৱাৰ্ছ ইয়াত বহি থাকিবি, তই চাই থাকিবি, তই মোৰ চাকৰ হয়, তই মোৰ বন্ধু হয়, তই মোৰ ফ্ৰেণ্ড হয়, তই মোৰ এনিমিও হয়। চ' তাক আমি এণ্ট্ৰি কণ্ডিশ্যনবিলাক লিখি থৈ দিওঁ, তাক দি দিওঁ, আৰু সি সেইটো মতে 24 আৱাৰ্ছ সি ৰিলেণ্টলেছলি একদম পূৰা ভাগৰ নলগাকৈ সি মুঠতে অৰ্ডাৰ পাঞ্চ কৰি থাকিব। আৰু তুমি চাই থাকিব লাগিব কি সি ঠিকে কাম কৰিছে নাই, আৰু তোমাৰ এণ্ট্ৰি আৰু এক্সিট লজিকটো তোমাৰ ভাল হৈছে নাই সেইটো তুমি নিজে চাই থাকিব লাগিব। চ' বেটাৰ ইয়ৰ ইনষ্ট্ৰাকশ্যন, বেটাৰ ইজ দ্য এলগ'। সেইটো কাৰণে কিছুমান এলগ' ভাল থাকে, কিছুমান এলগ' বেয়া থাকে। আৰু আমি বেছিকৈ ট্ৰেডিং ভিউ ইউজ কৰোঁ। ট্ৰেডিং ভিউ হৈছে এটা অ'পেন চ'ৰ্চ ধুনীয়া এটা প্লেটফৰ্ম, য'ত তুমি যিকোনো এলগ' বনাব পাৰা, যিকোনো এলগ' তুমি টেষ্টিং কৰিব পাৰা, আৰু এলগ'বিলাকৰ হেল্থটো চেকআপ কৰিব পাৰা। ঠিক আছে। আৰু এলগ' হেল্থ চেকআপ কৰিবৰ কাৰণে একদম বেচিক্স লেভেলত কি বুলি কৈছিলোঁ মই, পঞ্চপাণ্ডৱ। চ' পঞ্চপাণ্ডৱটো সকলোৱে যদি এলগ'ক বহুত চিৰিয়াছলি লৈছা, পঞ্চপাণ্ডৱক বেছি চিৰিয়াছলি লোৱা। আমাৰ প্ৰথম ভীম হৈছে, মানে ভীম বুলি ক'লে বুঢ়া আঙুলি হয়। তো বুঢ়া আঙুলিটো হৈছে আমাৰ মেক্স দৰদামটো।
বহুতে প্ৰফিট ফেক্টৰ চাই, কিছুমানে প্ৰফিট চাই, প্ৰফিট ৰিটাৰ্ণটো চাই, কিছুমানে চাই তোমাৰ কি কয় উইনিং ৰেটটো চাই, কিছুমানে তোমাৰ কি বুলি ক'ম এতিয়াতো, কি কয় মেক্স ডাউনটো চাই। চ' গোটেই পঞ্চপাণ্ডৱকেইটা আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, বহুত বেছি ইম্পৰ্টেণ্ট। চ' পঞ্চপাণ্ডৱকেইটাৰ ভিতৰত প্ৰথম প্ৰথম মই বেছি প্ৰিফাৰেঞ্চ দিওঁ মেক্স ডাউন, ঠিক আছে। একদম লাষ্টত প্ৰিফাৰেঞ্চ দিওঁ মই টোটেল প্ৰফিটটোক, ঠিক আছে। চ' পঞ্চপাণ্ডৱ আমাৰ কি কি হয় আকৌ এবাৰ দেখাই দিছোঁ। প্ৰথম হ'ব আমাৰ মেক্স ডাউন, ঠিক আছে। দেন তোমাৰ প্ৰফিট ফেক্টৰ, দেন তোমাৰ উইনিং ৰেট, দেন তোমাৰ টোটেল ট্ৰেডছ, দেন লাষ্টৰটো হ'ব টোটেল P&L টো। চ' এই পঞ্চপাণ্ডৱ যদি তোমাৰ ওচৰত যদি হেল্ডি হয় আৰু সিহঁতি যদি খুৱাই বোৱাই বোলে তুমি এলগ'টো তুমি খুৱাইছা ন, লজিক দিছা মানে খুৱাইছা বোৱাইছা ন। তো যদি তাক যদি ভালকৈ খুৱাইছা মেলিছা, সি শক্তিশালী হৈছে, ভাল হৈছে আৰু ভাল এলগ' বনিছে। চ' পঞ্চপাণ্ডৱকেইটা ধুনীয়া কৰিব লাগিব আমি এলগ'ত। বা যদি কোনোবাই যদি এলগ' যদি চাইছা ক'ৰবাত দেখিছা বা ৰেণ্টত লৈছা বা ছাবস্ক্ৰিপশ্যন লৈছা, তাৰ সেই পঞ্চপাণ্ডৱকেইটা ভাল হ'ব লাগিব, ঠিক আছে। চ' এইটো এটা মই ডিলিট কৰি দিছোঁ, এইবিলাক এতিয়া আমি আঁতৰাই দিছোঁ। এতিয়া আমি শ্লাইডছত যাম। চ' most people fails with algo, not because their code was bad, but because their expectation was built on dreams, not design. চ' চবেই ড্ৰিমটো অলপ বেছি ডাঙৰ ৰাখে এলগ'জত, ডিজাইনৰ ওপৰত বেছি ফ'কাছ নকৰে। চ' মেণ্টেলি, প্ৰেক্টিকেলি আৰু ষ্ট্ৰাকচাৰেলি আমি বহুত ষ্টেপ বাই ষ্টেপ গোটেই এলগ'ত যাব লাগিব, এলগ' প্ৰত্যেকটো ৰেটিং আমি ভালকৈ চাব লাগিব। চ' চবেই এতিয়া একদম যোনে যিমান জানা এলগ' বিষয়ে টোটেলি আনলাৰ্ণ কৰা, আৰু এতিয়া মই যিখিনি শিকাবলৈ গৈছোঁ সেইখিনি বস্তু ফ'কাছ কৰি শুনা চবে, ঠিক আছে। চেটছটো সঁচাকৈ বন্ধ হৈ গ'ল নে মই কোৱা কথাটো বহুত চিৰিয়াছলি ল'লে? ঠিক আছে হ'ব দিয়া। অ'কে, এতিয়া কি হ'ল, চবেই এলগ' যেতিয়া ভাবে ন, এলগ' যদি ভাবে তেতিয়া প্ৰথমতে ফাৰ্ষ্ট মাইণ্ডত কি বুলি আহে যে ন' ইম'চনছ অনলি লজিক্স। তাৰপিছত ই সদায় মই শুই থকা সময়তো কাম কৰিব, আৰু মোক ই শুই থকা সময়তো পইচা মোক চাপিব। এইটো এটা বট হয়, প্লাগ এণ্ড প্লে ছেট এণ্ড ফৰগেট মানে। বাট সেইখিনি লৈয়ে বহুতে এলগ'টো এপ্ৰ'চ কৰে, বাট এলগ'টো ন একজেক্টলি ইমানো ইজি নহয় মানে, আৰু ইমান ইজিলি মানে হয় চবেই এলগ' ইউজ কৰা মেইন ৰিজনটো এইটোৱে হয়, বাট ইমানো ইজি নহয় এলগ'টো। পিছত যেতিয়া তোমালোকে এলগ'জ ইউজ কৰিবা লাষ্টত লাহে লাহে গম পাবা যে তোমালোকৰ ইছ্যু আহিছে বহুত, পাঞ্চিং কৰোঁতে ইছ্যু আহিছে, কেতিয়াবা তোমাৰ অৰ্ডাৰটো পাঞ্চ বহুত দেৰিকৈ লয়, কেতিয়াবা তোমাৰ শ্লিপেজৰ ইছ্যু আহে, কেতিয়াবা ট্ৰেডটো বেছিকৈ লৈছে, কেতিয়াবা ট্ৰেডটো তোমাৰ স্কিপ হৈ গৈছে। চ' বহুত বহুত ইছ্যুজ আহে এলগ'জ ইউজ কৰোঁতে। তাৰ আগতে কিছুমানৰ ধৰি লোৱা মোক বহুতে সুধি আছিলে যে ট্ৰেডিং ভিউৰ পৰা মানুহবিলাকে এলগ'জটো বনালে, বেঞ্চমাৰ্কো চালে, তো পাঞ্চ কেনেকৈ কৰিব, পাঞ্চ কেনেকৈ কৰিব বুলি ক'লে কি হ'ল, এতিয়া আমি যেতিয়া এইটো এলগ'জ দেখিলোঁ ন, ঠিক আছে, তো ইয়াতে কি হ'ল, যেতিয়া এই লং ট্ৰেডটো ইয়াত দেখালে, লং ট্ৰেড, তো লং ট্ৰেডটো দেখুৱাৰ লগে লগে কি হ'ল, ইয়াতে এটা এলাৰ্ট বাজিব, যেনেকৈ ধৰি লোৱা আমি এলাৰ্ট বনাওঁ ন, মুভিং এভাৰেজ বোলে ক্ৰছ 200 মুভিং এভাৰেজডালক 50 মুভিং এভাৰেজে তলৰ পৰা ওপৰলৈ ক্ৰছ কৰিছে, তেতিয়া এলাৰ্টটা যেনেকৈ বাজি যায়, বা মাৰ্কেটত বোলে বেংক নিফটি বোলে 50,000 ক্ৰছ কৰিলে এলাৰ্টটা মোক দি দিবি, তো এলাৰ্টটো আমি বনাব পাৰোঁ। তো এলাৰ্টটো আমি ট্ৰেডিং ভিউত এনেকৈ বনাব পাৰোঁ, ঠিক আছে। এতিয়া ইথিৰিয়াম ইউজ কৰিছোঁ, ইথিৰিয়ামৰ বোলে প্ৰাইচটো বোলে আমি চাইছোঁ বোলে গ্ৰেটাৰ দেন 4,000 হ'লে কি হ'ব, এলাৰ্টটা বনাইছোঁ, এলাৰ্টটো বনাই লগে লগে কি ওৱান ট্ৰিগাৰটো হৈছে যেতিয়া এবাৰ 4,000তকৈ ওপৰত যাব এলগ'জটো, এলগ'জ আছে প্ৰাইচটো ইথিৰিয়ামত 4,000তকৈ এবাৰতকৈ যেতিয়া বেছিকৈ ওপৰত যাব, তেতিয়া কি হ'ব, ইয়াত এলাৰ্টটা আমি ক্ৰিয়েট কৰি দিলোঁ। শ্ল' হৈছে নেটটো অলপ। চ' ইয়াতে এলাৰ্টটো বনি গ'ল। তো যেতিয়াই ফুলফিল কৰিব, এক্টিভ হৈছে এলাৰ্টটো, যেতিয়া ইথিৰিয়ামৰ প্ৰাইচটো বোলে 4,000তকৈ ওপৰত হ'ব, তেতিয়া কি হ'ব, ইয়াতে এলাৰ্টটো বাজিব, এলাৰ্টটো বজাৰ লগে লগে তুমি গম পালা যে ইথিৰিয়ামৰ প্ৰাইচটো 4,000তকৈ ওপৰত গ'ল। সেই তুমি যেতিয়া গম পালা এলাৰ্টৰ থ্ৰু, সেই একেটা গম পোৱাকৈ যে আমি ব্ৰ'কাৰক যদি কৈ দিওঁ যে 4,000তকৈ ওপৰত গৈছে দেই,
সেই বস্তু যদি আমি ব্ৰকাৰক কওঁ আৰু ব্ৰকাৰক যদি এইটো ইনষ্ট্ৰাকশ্যন দিওঁ যে 4000তকৈ যদি ওপৰত গৈছে আৰু তুমি মোক লগালগ ইথিৰিয়ামত ওপৰলৈ যোৱা লং ট্ৰেড এটা লৈ ল'বা। তো লং ট্ৰেডটো লৈ লোৱাৰ লগে লগে মানে তোমাৰ ব্ৰকাৰত অৰ্ডাৰ পাঞ্চ হৈ গ'ল 4000তকৈ যেতিয়া ওপৰত আছিলে প্ৰাইচটো। অৰ্ডাৰ পাঞ্চ হৈ যোৱাৰ লগে লগে কি হ'ল, সেই চিষ্টেমটোকে কওঁ আমি এলগ'জ। ইয়াত একদম নৰ্মেল কণ্ডিশ্যন কি এণ্ট্ৰি কণ্ডিশ্যন 4000তকৈ যদি ওপৰত যায় মাৰ্কেটত আমি তেতিয়া লং ট্ৰেড এটা লৈছোঁ। আৰু লং ট্ৰেডটো লৈছোঁ কেনেকৈ, আমি ইয়াত এলাৰ্ট এটা বনাইছোঁ। এলাৰ্টটো বনোৱাৰ লগে লগে ব্ৰকাৰৰ লগত আমি কানেক্ট কৰিব পাৰিছোঁ। আৰু কানেক্ট কেনেকৈ কৰিম সেইটো হৈছে নটিফিকেশ্যনত যাম। এই ৱেব হুক বুলিও এটা বস্তু আছে। ৱেব হুকটো হৈছে এই মেছেজটো ব্ৰকাৰলৈ পঠিওৱা এটা ছিষ্টেম হয়। সেইটো একদম ক্লাছৰ লাষ্টত বুজাম। জাষ্ট এই পাৰ্টটোতে আমি ব্ৰকাৰলৈ মেছেজটো পঠিয়াওঁ। ঠিক আছে। এতিয়া যদি ধৰি লোৱা ইথিৰিয়ামৰ প্ৰাইচটো 4000তকৈ ওপৰত যায় তেতিয়া এলাৰ্ট বাজিব। এলাৰ্টটো মোৰলৈও আহিব প্লাছ ব্ৰকাৰলৈ যাব। ব্ৰকাৰলৈ কেনেকৈ যাব, এই ৱেব হুক বোলা বস্তুটোৰ ফালৰ পৰা। ঠিক আছে। আৰু ইয়াত আমাৰ একদম চিম্পুল কণ্ডিশ্যনটো কি, চিম্পুল কণ্ডিশ্যনটো হৈছে 4000তকৈ যদি ওপৰত যায় আমি ইথিৰিয়ামত লং ট্ৰেড ল'ম। চ' এতিয়ালৈকে চবৰে ক্লিয়াৰ হৈছে এইখিনিলৈকে যিমানখিনি বুজালোঁ? প্লিজ টেক্সট বুজোৱা, নহ'লে কমিউনিকেশ্যনটো ইমান ভাল নালাগে। বুজি পাইছা এতিয়ালৈকে যিমানখিনি ক'লোঁ? হেল্ল', ঠিক আছে ঠিক আছে ঠিক আছে। চ' বুজি পালা যে আমি যদি ট্ৰেডিং ভিউত এলগ'জ বনাওঁ, আমি এলাৰ্ট বনাম। এলগ'জত বোলে এলগ'য়ে বোলে ইয়াতে তোমাক লং অৰ্ডাৰ দিছে, ইয়াত অৰ্ডাৰ পাঞ্চ হৈ যাব। অৰ্ডাৰ পাঞ্চ হৈ যোৱাৰ লগে লগে, অৰ্ডাৰ নহয় এলাৰ্ট পাঞ্চ হ'ব। এলাৰ্ট পাঞ্চ হোৱাৰ লগে লগে ব্ৰকাৰটো সেই একেটা এলাৰ্টে যাব আৰু ব্ৰকাৰে তোমাৰ ইনষ্ট্ৰাকশ্যনৰ মতে অৰ্ডাৰ পাঞ্চ কৰি দিব। একদম চিম্পল বস্তু। আৰু সেইটো 24 আৱাৰ্ছ চলি থাকে। আৰু এইটোকে কিছুমানে বেলেগ বেলেগ টাইপত মানে ৰিপ্ৰেজেণ্টেশ্যন কৰে, যে এনেকুৱা টাইপ এলগ' সেইটো টাইপ এলগ'। লাষ্টত গৈ পিনি কি হয়, এলগ'টো ইঞ্জিনটো বেছি ইম্পৰ্টেণ্ট হয়। গাড়ীখন দেখাত ধুনীয়াতকৈ গাড়ীখনৰ ইঞ্জিনটো কিমান ধুনীয়া হয়। আৰু এই ইঞ্জিনটো ভাল নে বেয়া আমি পঞ্চপাণ্ডৱৰ হেল্পত বিচাৰোঁ। ঠিক আছে ঠিক আছে ঠিক আছে। তেতিয়াহ'লে নেক্সট শ্লাইডত যাওঁ। ভাল লাগিছে, সকলোৱে বুজি পাইছে। আৰু এইটো যদি বুজি নাই পোৱা ৰেকৰ্ডিং চাবা, আৰু ইউনিট মানে তোমাৰ মাৰ্কেটত আৰু অলপ এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে। তো এইটো হৈছে এতিয়া যেতিয়া কিছুমান মানুহে এলগ'জ ইউজ কৰে তাৰ চাইক'লজিটো কেনেকুৱা হয়। ইয়াৰে ভিতৰত কিছুমান মানুহে এবাৰ দুবাৰ হ'লেও এলগ' ইউজ কৰিছা, এবাৰ দুবাৰ হ'লেও এলগ' ইউজ কৰিছা, কোনোবাই হ'লেও এলগ' ইউজ কৰিছা? য়েছ, কৰিছোঁ ছাৰ, কোনোবাই কৰিছে, দুজনে কৰিছে। বেছিখিনি নাই কৰা, 95% মানুহে নাই কৰা, বাট কোনোবাই নহয় কোনোবাই হ'লেওতো কৰিছে। য়েছ য়েছ আই ন'। আৰু এইটো বস্তু মানে কি হ'ল, চবেই এণ্টি বেৰিয়াৰ অলপ থাকে ইয়াত। এলগ' ইউজ কৰিবৰ কাৰণে এণ্টি বেৰিয়াৰ থাকে কি, চবেই মাইণ্ডছেটো বেছি ইছ্যু থাকে, যে বেছি টেকনিকেল হয়। বাট ইমান টেকনিকেল নহয়, ইয়াত কি কৰিবলৈ আছে, একোৱেই নাই। তুমি নিজে কণ্ডিশ্যন এটা বনালা 4000ৰ ওপৰতকৈ বোলে মাৰ্কেট ওপৰলৈ গৈছে, মই লং এণ্ট্ৰি ল'ম। আৰু সেইটো বস্তুত এলাৰ্ট এটা বনাই দিলা, এলাৰ্টটো তুমিও পালা, সেই একেটা এলাৰ্টকে আমি ব্ৰকাৰলৈ পঠিয়াই দিলোঁ। ব্ৰকাৰেও গম পালে কি য়েছ এইটো মাৰ্কেট 4000তকৈ ওপৰলৈ গৈছে, আৰু যোনটো মানুহ অ'নাৰে সি মোক কৈছে যে 4000 ওপৰত গ'লে লং ট্ৰেড ল'বি ইমানকেইটা কোৱাণ্টিটি লৈ। আৰু ব্ৰকাৰটোৰ লগত মেছেজটো কেনেকৈ কানেক্ট কৰে সেইটো দেখাই দিলোঁ যে ৱেব হুকত গৈ পিনি। ঠিক আছে, অ'কে, বুজি পালা? চ' এতিয়া যোনে যোনে এলগ' ইউজ কৰিছা এবাৰ দুবাৰ হ'লেও, ত' প্ৰথমতে যেতিয়া ধৰি লোৱা বিগিনাৰ্ছ লাক হ'ব, বা এলগ'টো যদি নিজেই বনোৱা হৈছা, তেতিয়া কি হ'ব, প্ৰথমতে এলগ'টো পোৱাৰ লগে লগে পাৱাৰফুল লাগে। ভাই মোৰ ওচৰত এটা অস্ত্ৰ আহি গ'ল, এতিয়া মোৰ ভাল লাগিছে, মই এতিয়া শুই থাকিও পইচা ইনকাম কৰিম চাৰিয়াকৈ। কিন্তু কি হ'ল, যদি এলগ'টো যদি কিছুমান বস্তু প্ৰব্লেম থাকে, লাহে লাহে স্মল লছ ষ্টাৰ্ট হয়, ড্ৰ'ডাউন ষ্টাৰ্ট হয়, ছিষ্টেমত কেতিয়াবা লেগ আহে, কেতিয়াবা ছিষ্টেমে অৰ্ডাৰ পাঞ্চ থাকে, তোমাৰ এছ এলটো কেতিয়াবা স্কিপ কৰি ওলাই গুচি যায়গৈ। আৰু কেতিয়াবা মাৰ্কেটত তোমাৰ আপডেটৰ কাৰণে বহুত কেবি ইছ্যু আহে, আৰু ব্ৰকাৰ লগত কেতিয়াবা কানেক্ট নহয়। তো এনেকুৱা ইছ্যুবিলাক যোন 3জন 4জন মানুহে এতিয়ালৈকে এলগ' ইউজ কৰিছে, এটলিষ্ট এবাৰ হ'লেও ফেচ কৰিছা? য়েছ য়েছ। চব এলগ' লেগিং নহয়, লেগিং লিডিং বুলি একো নাই। এলগ'ত একদম পূৰা ফিক্স কণ্ডিশ্যন থাকে যে ভাই এইটো কণ্ডিশ্যন হয় মোৰ,
তই চাই থাক এইটো কণ্ডিশ্যন যদি মানে মাৰ্কেটত যদি মিলি গৈছে, তুমি অৰ্ডাৰ পাঞ্চ কৰিবা। মেচিনটোক বুজাই থৈছোঁ, মেচিনটো অনলাইন মেচিন হয়, এনেকুৱা ফিজিকেল মেচিন নহয় মানে এনেকৈ আহি পিনি একদম পূৰা হেৰি টাইপ কৰি থাকিব বা এনেকৈ খেপ পাতি ৰখি থাকিব যে অৰ্ডাৰটো লৈ ল'ম, এনেকুৱা নহয়। এইটো অনলাইন 24 আৱাৰ চলি থাকিব। এআই, অঁ এআইও ৰবতে মানে কি কয় এলগ কৰিব পাৰে। এআই হেল্প লৈ তুমি বহুতখিনি এলগ বনাব পাৰা। খালি আল্টিমেটলি কি, এআইটো তোমাৰ এটা হেল্পাৰ হয়। যেনেকৈ কোডাৰ থাকে তেনেকৈ এআইটো তোমাৰ কাৰণে এটা কোডাৰ হয়। তাক তুমি নিজৰ কণ্ডিশ্যনটো ক'ব পাৰিব লাগিব যে মোৰ মাৰ্কেটত কণ্ডিশ্যন এইটো। আৰু অলৰেডি এলগ' বনোৱা মানুহবিলাক ছুপাৰ স্মাৰ্ট আৰু ডাঙৰ FII বিলাক ইউজ কৰে, ডাঙৰ ইনষ্টিটিউশ্যনখিনি ইউজ কৰে, আৰু সিহঁতৰ ওচৰত ডাঙৰ ডাঙৰ ডাটাছ থাকে, ডাঙৰ ডাঙৰ মেথমেটিক্স থাকে। চ' সিহঁতক ফৰ্মুলাটো বহুত কমপ্লেক্স হয়। চ' ইঞ্জিনটো সিহঁতৰ তাগৰা হয়, মানে এলগ' সেই তাগৰা হয়। পঞ্চপাণ্ডৱটো সিহঁতৰ পূৰা খুৱাই মেলি এই মস্ত এই শকত শকত কৰি থৈছে, মানে পূৰা বডি বিল্ডাৰ বনাই থৈছে, মাচল থকা। তো আমি হৈছোঁ সৰু সৰু মানুহ, আমি চুৰ কৰিব লাগিব সিহঁতৰ পৰা। তো আমি এনেকুৱা টাইপৰ এলগ' বনাম যাতে সিহঁতৰ পৰা আমি চুৰ কৰিব পাৰোঁ, বা সিহঁতৰ উইকনেছবিলাক চাই পিনি আমি কিবা এটা নহয় কিবা এটা মানে লাইভলিহুড হেৰি কৰিব পাৰোঁ। ঠিক আছে। তো এতিয়া এইখন শ্লাইড চবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। তো এতিয়ালৈকে চব বুজি পাইছোঁ, ঠিক আছে। এলগ' আমি পাঞ্চ কৰিব লগা, কেনেকৈ অৰ্ডাৰটো পাঞ্চ কৰিম সেইটো এতিয়া ইমান ভাবিব নালাগে। ডক্তৰ বা আমি মানে কিবা এটা ক্লাছ কৰি আছোঁ, ক্লাছৰ লাষ্টৰ শেষত কি হ'ব সেইটো ভাবি পিনি ইমান টেনশ্যন ল'ব নালাগে। এতিয়া আমি অলৰেডি বুজি পালোঁ এলগ' কি হয়। গম পালোঁ যে এলগ' 24 আৱাৰ চলি থাকিব পাৰে, তাৰ নিজৰ এটা কণ্ডিশ্যন থাকে, ইনষ্ট্ৰাকশ্যন দিয়া থাকে, তাক বুজোৱা থাকে যে এনেকুৱা এনেকুৱা হ'লে ল'বি, এনেকুৱা নহ'লে ওলাবি। আৰু ট্ৰেডিং ভিউত কেনেকৈ লোৱা হয়, এলাৰ্ট বনালোঁ, এলাৰ্টটো নিজেও গম পালা, ব্ৰকাৰকো জানিব দিলোঁ, ব্ৰকাৰে তোমাৰ অৰ্ডাৰ পাঞ্চ কৰি দিলে, বছ হৈ গ'ল কাম। সেইডোখৰতে একদম চিম্পুল ৱেত কৈছোঁ, সেইটোৱে হৈছে এলগ'। যেনেকৈ তোমাৰ 3 ইডিয়টছত হোৱাট ইজ মেচিন বুলি ক'লে সেই চাইলেঞ্চাৰ নিচিনাকৈ মানে আমি নকওঁ, মানে একদম পে 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 দিছ ইজ এলগ'। সেই পেনৰ জিপটোৱে হৈছে এলগ' আমাৰ কাৰণে। ঠিক আছে, চবেই বুজি পাইছা এতিয়ালৈকে? তো এতিয়া ট্ৰেডিং ভিউত আমি অলৰেডি ইউজ কৰিছোঁ। তো ট্ৰেডিং ভিউত আমি কি কৰিব লাগিব, যদি নিজে বনাম বুলি ভাবিছা অলপ ক'ডিং শিকিব লাগিব, আৰু যদি নাজানা তুমি এআই হেল্প ল'ব পাৰা, নহ'লে ডেভেলপাৰ ইউজ কৰিব পাৰা, নহ'লে অলপ মানে দেৱদা মই পইচা অলপ দিম বাৰু, ইমানখিনিমান পইচা দিম, 1 CR 2 CR মান দিম, আৰু এইটো মোক বনাই দিয়কচোন সেনেকৈ ক'বা। মই অলপ টাইম দি পিনি কিবা এটা কৰিবলৈ চাম। একো নাই, ধেমালি কৰিছোঁ। খালি কি হ'ল, তোমালোকৰ যদি ভাল, ইয়াত জুইদা হেল্প, মোৰ মোৰ এণ্টি এক্সিট কণ্ডিশ্যন আছে। মই ইমান দিনৰ পৰা এনেকৈ এনেকৈ কৰি আছোঁ, ইমান দিনৰ পৰা এইটো বস্তু ছেটআপ সদায় ৰিপিটেডলি দেখি আছোঁ। আৰু যদি ইফ ইউ আৰ ডেম চিৰিয়াছ, সেইটো বস্তু বোলে এটলিষ্ট মই 100 বাৰ বা 50 বাৰ দেখিছোঁ লাইফত, যে এইটো বস্তু এইটো কণ্ডিশ্যনৰ মই সদায় এণ্ট্ৰি দেখিছোঁ, আৰু এইটো সময়ত মই টাইমিঙৰ কাৰণে ল'ব পৰা নাই, প্লিজ মোক এলগ' এটা বনাই দিয়া বা এনেকুৱা এটা হেল্প কৰি দিয়া, আৰু বেকটেষ্টটো দেখাই দিয়া। চ' সপ্তাহত এটা বা দুটা তেনেকুৱা মই হেল্প কৰিম, আৰু আমি মিথ বাষ্ট কৰিম, বুজি পাইছা? ধৰি লোৱা ইউটিউবত কিছুমানে এইটো টাইপৰ কণ্ডিশ্যন পূৰা 95% একুৰেট, বা ধৰি লোৱা এইটো এলগ' বহুত বেছি ভাল হয়, এনেকুৱা হয় তেনেকুৱা হয়, যি টিখন ক্লেইম কৰি থাকে ন। তো এটা ধুনীয়া ভিডিঅ' দিবা, ভাল ভিউজ থকা এটা দিবা, আমি তাৰ মিথ বাষ্ট কৰিম। ঠিক আছে, তাৰ প্ৰত্যেকটো কণ্ডিশ্যন আমি বনাম, মই বনাম আৰু ইউটিউবত দিম। ঠিক আছে, তাৰ সেইটো একচুৱেলি ভাল হয় নে বেয়া হয়, যদি ভাল হয় উইল এপ্ৰিচিয়েট, যদি বেয়া হয় উইল মানে কি কয়, ভাল মানুহৰ নিচিনাকৈ জাষ্ট আমি হেৰি কৰিম আৰু কমেণ্ট দিম যে এইটো তোমাৰ এনেকুৱা এনেকুৱা প্ৰব্লেম হৈছে, এনেকুৱা এনেকুৱা হয়, চ' যিটো কৈছা সেইটো শুদ্ধ নহয় চাগে, সেনেকৈ আমি ক'ম আৰু বাট নট হেটাৰেছ। ঠিক আছে, জাষ্ট এ মিথ বাষ্টিং। তো আগতে মই কি হ'ল, যেতিয়া ট্ৰেডিং জাৰ্নি ইউজ কৰিছিলোঁ, মানে ষ্টাৰ্ট কৰিছিলোঁ ট্ৰেডিং জাৰ্নি, যেতিয়া ট্ৰেডিং জাৰ্নি মই ষ্টাৰ্ট কৰিছিলোঁ, মোৰ বেছি টাইম অনলি ট্ৰেডিং ভিউতেই বেছি টাইম মই মানে স্পেণ্ড কৰিলোঁ লাইফত। যদি ট্ৰেডিঙত কি কৰিলা বুলি ক'লে, মই ট্ৰেডিং ভিউত বেছি টাইম স্পেণ্ড কৰিলোঁ। আৰু এটা দুটা মই চবৰ কাৰণে নলেজৰ কাৰণে মই আগতেও বহুতকে জনাই আছিলোঁ যে ধুনীয়া ল'ৰা এটা দেখিবা দেই, সেইটো চোৱা, মই ক্ষীণমিন ল'ৰাটো আগৰ। অঁ পাৰিম বনাব, খালি বাছ এনেকুৱা ষ্ট্ৰেটেজি দিবা যাতে মোৰ ভাগত টাইম ৱেষ্ট নহয় দেই। মানে কি হ'ল, অলৰেডি তুমি বহুত দিন দেখিব লাগিব, কালি পৰহি পটককৈ বোলে ছেটআপ এটা দেখিলা আৰু সেইটো বস্তুকে বোলে দাদা এইটো মোক টেষ্টিং কৰি দিয়কচোন ট্ৰেডিং ভিউত, তো সেনেকুৱা বস্তুত মই টাইম ৱেষ্ট নকৰোঁ।
ইট হেজ টু বি চলিড, আৰু তুমি এটলিষ্ট বহুত দিন প্ৰেক্টিচ কৰিছা, দেখিছা, ৰিপিটেডলি দেখিছা, তেতিয়াহে মই বনাম, নহ'লে মই এনেই টাইম ৱেষ্ট নকৰোঁ মানে। আৰু এইটো ল'ৰাটো দেখিছা, এইখন স্ক্ৰীন দেখিছানে বাৰু, মোৰ প্ৰফাইলটো সকলোৱে দেখিছা? ট্ৰেডিং ভিউ স্ক্ৰীনখন চবেই দেখিছা? আই গেছ, প্লিজ স্পীক। আই থিংক দেখিছে চবে। হেল্ল', য়েছ দেখি পাইছ? ভিডিঅ' পজ হৈছে, এই তোমাৰ নেটটো ইছ্যু কাৰণে, নেটটো ইছ্যু। চ' তো ইয়াতে কি কৰিবা, আমি যাম ট্ৰেডিং আইডিয়াছত। য়েছ য়েছ পাতিম ৰাহুল, তুমি এলগজ যদি মই দিম, ইয়াত এখন গুগল ফৰ্ম বনাম, চবেই এণ্ট্ৰি এক্সিটবিলাক মোক দেখাবা, মোৰ যাৰ আটাইতকৈ বেছি ভাল লাগিল সেইটো মই কৰিম, আৰু মই চবকে তাত কুৱেশ্যন দিম যে এটলিষ্ট তুমি 20-30 বাৰ বা 50 বাৰ সেই ট্ৰেডিঙৰ সেই ছেটআপটো তুমি ৰিপিটেডলি দেখিছা নাই, সেইটো সুধিম, আৰু যদি হয় তেতিয়া মই আই উইল বি ইণ্টাৰেষ্টেড, নহ'লে ইণ্টাৰেষ্টেড নহওঁ মানে। চ' ইয়াতে আমি কি কৰিম, এডিটৰ পিক্সত যাম, ঠিক আছে। হেল্ল', স্ক্ৰীনখন দেখিছা, কমিউনিটি আইডিয়াজ চবেই দেখিছা? বেছ ঠিক আছে। চ' কমিউনিটি আইডিয়াজটো যিবিলাকে এতিয়া মেনুৱেল ট্ৰেডিং কৰি আছা, চাবা, বহুত ভাল হয়। আৰু যদি যিবিলাকে অলপ ক'ডিঙৰ অকণমান হ'লেও নলেজ আছে, ঠিক আছে, ইয়াত যাবা, এডিটৰ পিককেইটাত যাবা। চ' এইকেইটা ইয়াত এইটো এটা হৈছে ডাঙৰ কমিউনিটি ট্ৰেডিং ভিউত, ইয়াত মানুহবিলাকে ফ্ৰীতে কিছুমান কোড দিয়ে, ফ্ৰীতে কিছুমান এলগজো বনাই থৈছে, তো ভাল বেয়া মই নকওঁ, বাট ফ্ৰীতে বনাই থৈছে, তো বিচাৰি উলিওৱাটো আমাৰ কাম, বা তাক ভাল কৰাটো আমাৰ কাম। চ' সেইটো কাৰণে জুইদা আছে, আৰু জুইদাই এই গোটেই ফিল্ডখন ভালকৈ জানে, যেনে আগতে গেম খেলি থাকোঁ পাবজিত ন, পাবজিত কোনটো ঘৰত কোনটো জেগাত মগ এটা আছে, কোনটো জেগাত ধৰি লোৱা ষ্টেপ এটা আছে, কোনটো জেগাত তোমাৰ খিৰিকীখন আছে, কোনটো জেগাত কেনেকৈ পলাব লাগে, মেপৰ কোনটো জেগাত কেনেকৈ আছে, গম পাই ন পাবজিত। ঠিক তেনেকৈ ময়ো এই ট্ৰেডিং ভিউত পোক হয়, এটা ট্ৰেডিং ভিউ ইটছ এণ্ড এভৰি ছেকশ্যন আই ন', ঠিক আছে, আই ন', আই কেন প্ৰাউডলি চে অসমত বহুত কম মানুহ আছে, অসমত বাদ দিয়া নৰ্থ ইষ্ট ইণ্ডিয়াতো বহুত কম মানুহ আছে যিয়ে ট্ৰেডিং ভিউত তলৰ পৰা ওপৰলৈ ভালকৈ জানে। চ' ইয়াত কি কৰিবা, এডিটৰ পিক্সত যাবা, এডিটৰ পিক্সত চবেই এইবিলাক চাবা, ঠিক আছে, এই গোটেই ছেকশ্যনবোৰ চাবা। ইয়াৰ ভিতৰত ধৰি লোৱা আমি ইয়াত টাইপছত যাম, টাইপছত গৈ পিনি ষ্ট্ৰেটেজিছত যাম, 10 মাষ্টাৰ কোনোবা এটা বনাই থৈছে, তো আমি একো কৰিব নালাগে, ইয়ালৈ আনিলোঁ, ইয়াতে ক্লিক কৰিলোঁ, চাইছোঁ আৰু হেহ, বেয়া ন? হেল্ল', চবেই দেখা পাইছা স্ক্ৰীনটো? কেনেকৈ কৰিলোঁ, কেনেকৈ ইউজ কৰিলোঁ, দেখিলা? দেখিলা? য়েছ, ফ্ৰীতে এলগ এটা পালোঁ, বাট বেয়া হয়। মে বি অনলি এইটো টিকাৰত, এইকেইটা ছেটিংছত, আৰু এইটো টাইম ফ্ৰেমত বেয়া হয়। য়েছ দিম, ৰেকৰ্ডিং পাবা, বাট চৰি, আম্বানীয়ে ফোনটো ভালকৈ মোক চিৰিয়াছলি নল'লে, নেটটো অলপ পোলা পোলা হৈছে। ওৱান মোৰ ভিডিঅ' ৰখিছে, ঠিক আছে, য়েছ, চবেই ভালকৈ দেখা পাইছে চাগে, অ'কে ঠিক আছে। চ' ইয়াত মানে কি হ'ল, তোমাৰ এইটো টাইম ফ্ৰেমত, এইটো টিকাৰত বা এইটো ছেটিংছত কিবা ইছ্যু আছে, চ' আমি ইয়াত কি কৰিম, ছেটিংছত গৈ কিবা কিবি অলপ চেঞ্জ কৰি চাওঁ, অকণমান পজিটিভত আহিলে, আৰু কিবা অকণ চেঞ্জ কৰি চাওঁ, চীজ আৰু কেক, য়েছ, চীজ আৰু কেকটো মানে কি হ'ল, মই বহুত চীজ খাই ভাল পাওঁ, আৰু লেমনইড চীজ কেকটো বহুত ভাল পাওঁ খাই, সেইকাৰণে দি দিলোঁ আৰু যিটো খাই ভাল পাওঁ ইয়াতে দিছোঁ, আৰু প্ৰফিট খায়ো ভাল পাওঁ, চ' চিজন কেক আৰু বাছ, চিম্পুল এজ ডেট, আৰু শুনিও ভাল লাগে না, প্ৰত্যেকবাৰে আৰু অসম গঁড় সেনেকৈ নিদিওঁ ন, অসম ৰাইন' এলগ' সেনেকুৱা টাইপৰ চবতে অকল দি নাথাকোঁ আৰু, তো 50, এইটো আমি কিবা কিবি চেঞ্জ কৰি চাম এনেকৈ, চ' লটছ অফ ছেটিংছ, চ' লটছ অফ ৱৰ্ক, ঠিক আছে, চ' ইয়াতে কিবা নহয় কিবা এটা কৰিলে, য়েছ,
তো এইটো মইতো কমেই, মোৰ চিজন কেকত ঘপকে বিট কৰিব পৰা এলগ বহুত কমেই আছে এতিয়া। মইতো মই চাওঁ ন নিজৰ হেৰি কি কয় কম্পেৰিজন কৰি পিনি, যে কোনোবাইতো বনাই থৈছে, কিছুমানে পেইড আছে, কিছুমানে ধৰি লোৱা 200 USD পাৰ মান্থ ৰেণ্টত দিয়ে, কিছুমানে 100 USD ৰেণ্টত দিয়ে। এমাহৰ ৰেণ্ট তোমালোকে 8,000 9,000 টকা দিব লাগিব। আৰু ভাল নে বেয়াটো বাদেই দিয়া, ভাল কাৰণে কিছুমান ভাল আছে হা, আই একচেপ্ট ইট, ভাল আছে, বাট এফৰ্ডেবল, আমাৰ অসমৰ কাৰণে এফৰ্ডেবল হ'ব লাগিব ন, সেইবোৰ বেলেগ বেলেগ খেল। বাট এতিয়া হ'ব দিয়া, ঠিক আছে, আমি এতিয়া দেখিলোঁ যে এইটো এলগ অপ্টিমাইজ কৰিবৰ কাৰণে কিছুমান ছেটিংছ আছে, এগাল ছেটিংছ। যিমানে এই ছেটিংছটো বেছি বাঢ়ি বাঢ়ি গৈ থাকিব, যি যে মানে মেথমেটিক্স এবাৰ হ'লেও পঢ়িছা, পাৰ্মুটেশ্যন কম্বিনেশ্যন বুলি কয়, তো যিমানে বেছিকৈ ছেটিংছ আহিব সিমানে পাৰ্মুটেশ্যন কম্বিনেশ্যনটো বেছি হ'ব। চ' তোমাৰ বেক টেষ্টিং কৰা টাইমছটো, চ' এবাৰ মই এইটো কৰিলোঁ, 1 টাইমছ বেক টেষ্ট হ'ল, আকৌ এবাৰ আকৌ এবাৰ বঢ়াই দিলোঁ, ছেকেণ্ড টাইম বেক টেষ্ট হ'ল, তো এনেকৈ এনেকৈ তুমি লাখ কোটি বাৰ কৰিব লাগিব। এইটো ভাল হৈ গ'ল। মোৰ হাতখনে সোণৰ নেকি বাৰু? চুই দিয়াৰ লগে লগে ভাল হৈ গ'ল, ওপৰলৈ উঠি গ'ল। চ' 13 ইজ এ গুড নাম্বাৰ নেকি? ঠিক আছে, ঠিক আছে। তো কি হ'ল, ভাল হৈ গ'ল, অলপ ভাল হৈ গ'ল। বাট 84টা ট্ৰেডছ 2018 পৰা, কোনোবাই নোৱাৰে ন, ইমানখিনি ধৈৰ্য কৰিব নোৱাৰে, ধৈৰ্য দিব নোৱাৰে কোনো। বাট যেতিয়া আমি এটা ভাল এলগ'জ পাওঁ ফ্ৰীতে ট্ৰেডিং ভিউত, তো ইউজ কৰা মেথডটো দেখাই দিলোঁ, বুজি পালা? আৰু উইথাউট নইজত দেখাইছোঁ যে ভালতকৈ ভাল অলৰেডি হেণ্ড পিক কৰি থোৱা ট্ৰেডিং ভিউ এডমিনে অলৰেডি হেণ্ড পিক কৰি থোৱা ভাল এলগ'জকেইটা আমি বিচাৰিব চাইছোঁ। ত' বিচাৰি পিনি তাৰ ভিতৰত অপ্টিমাইজ কেনেকৈ কৰিব লাগে, জাষ্ট সৰু আভাস এটা দিলোঁ চবকে। প্লিজ চেটবক্সটো অলপ এক্টিভ ৰাখিবা, নহ'লে জুইদা এনাৰ্জিটো অলপ কমি যায়। তোমালোকে যিমানে তাত লিখিবা, ইমানে মানে য়েছ জুইদা জোচটো অলপ তেতিয়া বাঢ়ে। মানে জুইকণ জ্বলিবলৈ হ'লে অকণমানতো হেৰি দিব লাগিব ন, খৰি চৰি দিব লাগিব। ছেট বক্সটো বেছি ঠাণ্ডা কৰি দিলে এঙাৰ হৈ যাম দেখোন। য়েছ। ঠিক আছে, ভাল লাগিছে, এতিয়া ভাল লাগিছে। চ' ঠিক আছে, চ' আমি কি কৰিব লাগে, আকৌ এবাৰ মই ইন ব্ৰিফ কৈছোঁ যে কমিউনিটিত যাম, ইণ্ডিকেটৰ এণ্ড ষ্ট্ৰেটেজিত যাম, ফ্ৰী এলগ'জ ইউজ কৰিবৰ কাৰণে। অল টাইপৰ এলগ'জত আমি বিচাৰি যদি ডাইৰেক্ট যাওঁ, তেতিয়া মানে জাবৰ ঢেৰ পাম। ঠিক আছে, এইগাল জাবৰ ঢেৰ পাম, মোৰ দৰকাৰ পৰা নাই। ইয়াৰ ভিতৰত তোমাৰ ভাল এলগ'জ আছে, বেয়া এলগ'জো আছে, আৰু কিছুমান তোমাৰ ফেক এলগ'জো আছে। মোক লাগে এডিটৰ স্পীক, একদম ভালতকৈ ভালকেইটা একদম হেণ্ড পিক কৰি পিনি ট্ৰেডিং ভিউ এডমিন সোপাই বিচাৰি থাকে যে কি হৈছে সোপা। য়েছ, কোনটো ভাল সেইটোকে মই বুজাই আছোঁ। ইয়াত কোনটো ভাল আমি নিজেই বিচাৰি উলিয়াব লাগিব, কষ্টটো সেই একো। কাৰণ মানে তুমি বিচাৰি আছা কি, ভাল এলগ' বিচাৰিছা, তাকো ফ্ৰীতে বিচাৰিছা, আৰু অলৰেডি কিছুমানে ফ্ৰীতে দি থৈছে। তাক সি আইদাৰ ভাল, নহ'লে তাক ভাল কৰিব লাগিব, নহ'লে ই বেয়া বুলি এৰি দিব লাগিব। ত' তিনিটা কণ্ডিশ্যন আছে, তিনিটা অপশ্যন আছে। চ' অল টাইপত গ'লোঁ, ষ্ট্ৰেটেজিছত গ'লোঁ। তো ইয়াৰ ভিতৰত ষ্ট্ৰেটেজিত যোৱাৰ লগে লগে কি হ'ল, ষ্ট্ৰেটেজি মানে হৈছে তোমাৰ এলগ' হয়। চ' এলগ' কোনকেইটা ভাল হয়, কোনকেইটা বেয়া হয়, তোমালোকে নিজে মেনুৱেলি চাবা, কষ্ট কৰা, কাৰণ কষ্টটো কৰিবই লাগিব এখন, কাৰণ পৃথিৱীত আকৈ কষ্ট কামটো হৈছে বিচাৰি উলিওৱাটো। তো ইয়াত কেইটামানহে আছে, চ' চাবা গোটেইকেইটা। আৰু ইয়াতে ধৰি লোৱা, মোৰ ইয়াৰ ভিতৰত আটাইতকৈ ভাল প্ৰিয়টো হৈছে এইটোতো ঠিকে আছে বাৰু। ইয়াতকৈ প্ৰিয়টো কোনটো আছিলে, নাই অহা নি ইয়াত। এক ছেকেণ্ড দেই ৰ'বা। এইটোতো ভালেই বাৰু অলপ, ডেল্টা আৰ এছ আই, এইটো চাবাচোন দেই, আটাইতকৈ প্ৰিয় হয়। চ' ইয়াক, এইটো বহুত মোৰ আটাইতকৈ প্ৰিয় হয়, বহুত বেয়া হয়, বাট মই ভাল কৰিব পাৰিম, মানে তোমালোকেও ভাল কৰিব পাৰিবা, বাট বেষ্ট অফ বেষ্ট বনাব নোৱাৰে, কিন্তু এলগ'টো বনাইছে কেনেকৈ তাৰ পৰা এপ্ৰ'চ লৈ পিনি তোমালোকে ভাল বস্তু বনাব পাৰিবা। ঠিক আছে, ভাল বস্তু বনাব পাৰিবা, মানে ইয়াৰ ইঞ্জিনটো ভাল হয়।
এই বহুত পাবা, এইবোৰ সেইবিলাক বিচাৰিবা, ট্ৰেডিং ভিউত বিচাৰিলে পাবা। ছাপ্লাই এণ্ড ডিমাণ্ড এলগ কিবা কিবি, য়েছ ৰেকৰ্ডিং পাবা, বাট তুমি যদি এতিয়া যদি থাকা, এতিয়া যদি শিকা, তোমাৰ কাৰণে বেছি ভাল হ'ব। তো যদি যিকেইটা কোডাৰ আছে হা, এতিয়া অকণমান কমপ্লেক্স হয়, বিগিনাৰ্ছ কেইটা চকু মুদি থাকে, একদম চাবই নালাগে তোমালোকে কি হৈ গ'ল বুলি এটা। তো ইয়াত আমি ক্লিক কৰি দিলোঁ, ঠিক আছে, এই পাৰ্টটোত ক্লিক কৰি দিলোঁ, তে কি আহিলে, গোটেই এইসোপা কিবা কিবিখন লিখা আছে, কিবা কিবিখন লিখা আছে। এইখিনি হৈছে সেই ভিতৰৰ ইঞ্জিনটোত যে এই হেৰি এলগ'টোত ইঞ্জিনটো থাকে যে, ইঞ্জিনটোক ইনষ্ট্ৰাকশ্যন দিয়ে যে, বাই কণ্ডিশ্যন কি, চেল কণ্ডিশ্যন কি, ইয়াতে লিখা থাকে। আৰু ইয়াত মেট্ৰিক্স ইউজ কৰিছে, ঠিক আছে, পাইন স্কিপ য়েছ, ঠিক আছে। তো বিগিনাৰ্ছবিলাকে বাদ দিয়া, একো চিন্তা কৰিব নালাগে, ৰেডিমেড এলগ' আছে, সেইবিলাক ইউজ কৰিবা, নহ'লে ফ্ৰীতে কেনেকৈ এলগ' ইউজ কৰিব লাগে তাক চাবা, আৰু অপ্টিমাইজ কেনেকৈ কৰিব লাগে এইটো অলপ দেখালোঁ, সেইটোও চাবা। তো হৈ গ'ল, এইটোলৈকে চবে বুজি পালা? কি লেংগুৱেজ হয় এইটো? হৈছে পাইন লেংগুৱেজ। চ' বিগিনাৰ্ছে মাথা ওপৰত যাব, ইমান বেছিকেতো হেৰি কৰি নাথাকোঁ, আমি পিছত পাতিম সেইখিনি কথা, ঠিক আছে। পাইন লেংগুৱেজ হয়, ঠিক আছে। তো যদি ফ্ৰীতে এলগ' লাগে ইয়াত যাবা, এইটো এটা ফ্ৰী এলগ' হয়, তো ইয়াক আমি ঠিক কৰিব চাওঁ এতিয়া। পলিনমিয়েল ষ্ট্ৰেটেজি টেষ্টাৰ, এইটো অলৰেডি লছ মেকিং, পঞ্চম বান্ধৱ বেয়া, পঞ্চম বান্ধৱ ইয়াৰ ভিতৰত কোনটো বেয়া কোৱাচোন প্ৰথম প্ৰথম, ইয়াৰ ভিতৰত একদম পুৰা পটাপট কোৱা, পঞ্চম বান্ধৱ কোনটো, পঞ্চম বান্ধৱৰ ভিতৰত কোনকেইটা বেয়া লিখা পটাপট। মেক্স জৰ্ডান বেয়া, গুড, প্ৰফিট ফেক্টৰ বেয়া, টোটেল ট্ৰেড বেয়া। আই ন ইয়াৰ ভিতৰত যিকেইজন চিৰিয়াছ আছে তেওঁলোক চিৰিয়াছ হলাই অলৰেডি, আৰু ইউ কেন গো বহুত দূৰ মানে, পি এলটো নকওঁৱেই, ঠিক আছে, য়েছ য়েছ। আই থিংক মোৰ ছেশ্যনকেইটা চিৰিয়াছলি চাইছে, ভাল লাগিছে মোৰ। তো পাঁচটা নামহে মনত ৰাখিব লাগে মানে, অনলি পাঁচটা নামহে মনত ৰাখিব লাগে আমি। ওলাই গ'ল ইয়াত, আমি এইবিলাক একো নোচোৱাকৈ ওলাই গ'ল ইয়াত, ঠিক আছে, অ'কে, আই থিংক চবেই বুজি পালে। তো এতিয়া আমি কি কৰিম, 2000 কি আছিলে 21 চনৰ 22 মে'ৰ পৰা এতিয়া মই নেক্সট 10 মিনিট যিখিনি কথা ক'ম সেইখিনি তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট দেই। 2021 মে' 26 পৰা 2022 এপ্ৰিল 21, ঠিক আছে। কাষ্টম ৰেঞ্জ কৰিলোঁ 2021 পৰা 22 মে' 2022 চনৰ এপ্ৰিলৰ কিবা এটা 15 বিহু তাৰিখলৈকে দি দিছোঁ, ঠিক আছে। এতিয়া কোৱা, অকণমান দেখাত ভাল লাগিছে এলগ'টো, অলপ ভাল লাগিছে, অলপ ভাল লাগিছে। আৰু যদি মই এতিয়া ছ'চিয়েল মিডিয়াত যাওঁ, দিছ ইজ মাই এলগ' চোৱা, মোৰ ইয়াত এণ্টি ইমান ধুনীয়া জেগাত দিছে, এক্সিট ইমান ধুনীয়া দিছে, এণ্টি ইমান ধুনীয়া দিছে, এক্সিট ইমান ধুনীয়া দিছে, এণ্টি ইমান ধুনীয়া, এক্সিট চালিয়াকৈ যদি মই এড প্ৰমোশ্যন কৰোঁ, গোটেই পঞ্চপাণ্ডৱ ভাল, এতিয়াতো পেচা হি পেচা না, ধুনীয়াকৈ 1 বছৰ দাদা দেখাই দিলোঁ, এতিয়াতো পেচা হি পেচা, ছাবস্ক্ৰিপশ্যন দি দিলোঁ 2000-3000 টকা মাহেকত, হয়নে নহয়? তো এই বস্তুটোকে তোমালোকে ছ'চিয়েল মিডিয়াত দেখিবা, কোনোবাই এই বাই বটনটো দেখিবলৈ বহুত ধুনীয়া কৰি দিব, টেকি কৰি দিব, ধুনীয়া ধুনীয়া চিম্বল এটা দি দিব, য়েছ এভৰিৱান, দেখাত ভাল লাগিছে এতিয়া। তো এইটোৱে কেছ, খেলটো ইয়াতে আছে, স্কেমটো ইয়াতে হয়, পইচাবিলাক ইয়াতে লুটে। সেইটো নিজৰ ইচ্ছা, এইটো এতিয়া হৈছোঁ মই এটা প্ৰমোটাৰ মানুহটোৱে মই দেখাই আছোঁ যে এনেকুৱা এটা তুমি ইয়াতে এতিয়া 1 বছৰ ডাটা দেখি পিনি লাহে লাহে ফিল কৰিলা যে য়েছ অলপ দিন লছত আছিলে বাৰু। আৰু এই তলৰখন হৈছে কেলেণ্ডাৰ হা, তলৰখন হৈছে কেলেণ্ডাৰ, আৰু এই ৰঙা সেউজীয়া যিডাল লাইন দেখিছে এডাল হৈছে তোমাৰ বেলেঞ্চটো কিমান আপ এণ্ড ডাউন কৰিছে, তোমাৰ ৱালেটত মানে কিমান পইচা সোমাইছে বা ওলাইছে। তো তোমাৰ এইটো হৈছে প্ৰফিট, প্ৰফিট তোমাৰ তলত থাকিলে লছত আছা, এইটো হ'লে প্ৰফিটত আছা, আৰু তোমাৰ মান্থ ৱাইজ। তো ইয়াতে তুমি নিজৰ চাইক'লজিকেল ষ্টেটটো ইয়াতে গম পাবা যে মই এনেকৈ গ'লোঁ, ঠিক আছে, প্ৰফিটত আহিলোঁ, কোনোবা না কোনোবাই এইদিনা ট্ৰেডটো ইউজ কৰিলে। তো মেক্স জনে ইয়াত ধুনীয়া মই এক্সপ্লেনেশ্যন দি দিছোঁ, ইয়াতে কোনোবাই ট্ৰেডটো ষ্টাৰ্ট কৰিলে,
প্ৰফিটে প্ৰফিট। তো ইয়াতে কোনোবা এটা বন্ধুক মাতি পঠিয়াই দিলে এইদিনা যে ধুনীয়া এলগ হয়, ধুনীয়া প্ৰফিট দিছে, চা না এইখিনি মোৰ ট্ৰেড বুক হয়, ট্ৰেড লছ হয়, তাপ প্ৰফিট হৈ আছে। ঠিক আছে, সি আহিলে চালা ইমানে কোফা, সেইদিনাৰ পৰা ষ্টাৰ্ট হৈ তললৈ আহি গ'ল। তো ডেট ইজ কল মেক্স ড্ৰ ডাউন। চ' এই তললৈ যে লুটি খাই পৰিলে, তললৈ চুচৰি যে পৰিলে, তাত টিকা চাল কিমান চেলিলে, যিমান বেছি চেলিছে সেইটো হিচাপ কৰাটো হৈছে মেক্স ড্ৰ ডাউন। অ'কে, একদম চিম্পুল ৱৰ্ড। চ' এতিয়া এনেকুৱা যদি এলগ এটা আহিছে, দেখাইছে ধুনীয়াকে, ষ্টেটছো ধুনীয়া, পঞ্চপাণ্ডৱো ভাল, তো ইয়াক যে আমাক পিছতে ইন ফিউচাৰ যে ভাল যে হ'ব, তাক আমি কেনেকে গেৰাণ্টিত ল'ম? অলৰেডি কুৱেশ্যনৰ আনচাৰটো তোমালোকে জানাই, দেখি আহিলা যে আমি ডাঙৰ ডিউৰেশ্যনত ইয়াক চেক কৰিম। তাৰ এণ্টায়াৰ হিষ্ট্ৰীত চাওঁ যা, মোৰ অলপ প্ৰিমিয়াম আছে, তোমালোকে ল'ব নালাগে এতিয়া এণ্টায়াৰ হিষ্ট্ৰী চাইছোঁ, এ টু জেড বেয়া, একজেক্টলি ল অফ বেয়া নাম্বাৰ। প্ৰমোচন কৰোঁ নে কি এইটো সময়তে? কোৱা, যদি তোমালোকে 10টা মানুহ য়েছ এছ বুলি কোৱা, প্ৰমোচন কৰিম নেকি কোৱা? চিজ আৰু কেক খাবা নেকি? ঠিক আছে, ঠিক আছে। তো এতিয়া কি হ'ল, টাইম ফ্ৰেম 2 লৈছোঁ, এণ্টায়াৰ হিষ্ট্ৰী লৈছোঁ, 2016 চন জুন 25। তো কি দেখিলে ইয়াত? মই সদায় চিজ কেক খাই আছোঁ, আৰামত প্ৰফিটৰ পইচাই মই চিজ কেক খালোঁ 2016 চনৰ পৰা 2025 চনলৈকে আজিলৈকে, হয়নে? আৰামত, একো ট্ৰাবল নোহোৱাকে খাইছোঁ নে? ঠিক আছে, হৈ গ'ল, প্ৰমোচন ইয়াতে শেষ। তো এইবিলাক কেনেকৈ ইউজ কৰি পিছত চাম। চিজ কেক এতিয়া হৈ গ'ল, খালোঁ, ঠিক আছে। তো মিথ বাষ্ট কৰিছোঁ, কিছুমান ভাল এলগো অকল এটা ফেজত যে দেখাই দিয়ে আৰু তাৰ পাছত যে বেয়া যে হৈ যায়, তো তেনেকুৱা বহুতৰে মই এটলিষ্ট ৰিপেইনটো কেনেকৈ চেক কৰোঁ সেইটো দেখাম। ৰিপেইনটো চেক কৰিবৰ কাৰণে ইয়াত যাবা, বাৰ ৰিপ্লে দেখিছা? বাৰ ৰিপ্লেত তুমি অৰ্ডাৰ 5 কৰা দেখিবা, ধৰি লোৱা 2015 চনৰ বোলে 3টা বজাত। তাৰপিছত যেতিয়া তুমি বাৰ ৰিপ্লেটো অফ হ'ব, তাৰপৰা সেই ছেইম অৰ্ডাৰটোৱে বেলেগ এটা টাইমত 5 হ'ব। চ' তেতিয়া আমি গমেই পাই যাওঁ ৰিপ্লে আছে বুলি। ইটছ এ গুড কুৱেশ্যন কৌশিক, ইউ আৰ এ প্ৰ', অকণমান এডভান্স হয় এলগো ফিল্ডত। গুড কুৱেশ্যন, লাষ্টত সেইখিনি এনো আহিলেহেঁতেন। তো বিগিনাৰবিলাকে ৰিপেইন মানে কি হয় এইটো বাদ দিয়া, ৰিপেইনটো হৈছে এটা ট্ৰিক্স হয় ট্ৰেডিং ভিউত। তো য়েছ, ইটছ এ গুড কুৱেশ্যন। আৰু ৰিপেইন ফ্ৰী হ'ব লাগে, সেইটোতো এডভান্সৰ কাৰণে কৈছিলোঁ, ঠিক আছে। আৰু এতিয়া আমি শ্লাইডছত যাওঁ। চ' ডিপ বেক টেষ্ট লাগিব, ৰিয়েল এজাম্পশ্যন লাগিব। ৰিয়েল এজাম্পশ্যনটো কেনেকৈ কৰিব লাগে বুজি পাইছোঁ আমি এতিয়া, এইখন চিট চাই পিনি গম পাইছোঁ। তো এইটো এতিয়া টাইম ফ্ৰেমটো আছে 2021 চনৰ পৰা 2025, ডেল্টা আৰ এছ আই। তো এণ্টাৰ হিষ্ট্ৰী দিয়া হ'লে বেয়া আছিলে। তো ইয়াত তোমাৰ ধুনীয়াকৈ প্ৰফিট হৈছে, টোটেল 1500টা ট্ৰেড হৈছে। আৰু ইয়াত তোমাৰ চাইকলজিকেল ষ্টেটটো কেনেকুৱা হ'লে তুমিও বুজি পাইছা, যে ধৰি লোৱা ছেপ্টেম্বৰ বোলে ইমান তাৰিখত মই এণ্ট্ৰি কৰিলোহেঁতেন, ডাঙৰ কৰি দিছোঁ ৰ'বা এইটো। তো চাৰ্টখন চাই আমি গম পাই যাওঁ যে ইয়াত তুমি এণ্ট্ৰি কৰা হ'লে প্ৰফিটে প্ৰফিট, আই এম টপ অফ দ্য ৱৰ্ল্ড, দেন কোনোবা এটা আহিলে নামি গ'ল, দেন আকৌ আপ এণ্ড ডাউন, আৰু অলৰেডি আপ এণ্ড ডাউন হ'লে আগষ্টৰ পৰা গৈ পিনি তোমাৰ ডিচেম্বৰ পাই গ'লগৈ, ন' প্ৰফিট আগষ্টৰ পৰা ডিচেম্বৰলৈকে। তো এইটো সময়ত যে ছমাহ দেখিবলৈ ইয়াত নিচেই সৰু টাইম ফ্ৰেমত দেখা যায়, বাট ছমাহ যেতিয়া তোমালোকে এলগ এটা ইউজ কৰি থাকিবা, চাইকলজি তোমাৰ পাগল হৈ যাব নকৰা। ব্ৰকেজ দিছা, তুমি ৰেণ্টত যদি লৈছা ৰেণ্টটো তুমি দিছা, প্লাছ তুমি কি কয় অৰ্ডাৰ পাঞ্চ কৰিবৰ কাৰণেও অলৰেডি পে' কৰিছা। চ' তোমাৰ চাইকলজিটো ইয়াত বেয়া হ'ব ছমাহতে, হয়নে? চবেই আনচাৰ দিয়া, জুই কোৱাত মানে আকৌ নুমাব এতিয়া, সৰিয়হ মান লাগে। য়েছ, চাইকলজি ইয়াতে হিট হ'ব। চ' ঠিক আছে, চ' সেইটো কাৰণে আমি কি কৰিব লাগে, চাৰ্প ৰেচিঅ'টো চাব লাগে, একদম চিম্পল আনচাৰ, মাথা নষ্ট। তো চাৰ্প ৰেচিঅ' চালোঁ,
হৈ গ'ল। ছাব ৰেচিঅ' যদি পজিটিভ হয় ধুনীয়া থাকিব পজিটিভ। আৰু ইয়াত তোমাৰ হেৰিও বেছি, ট্ৰেডছো বেছি। চ' ট্ৰেড বেছি মানে কি? ট্ৰেড বেছি মানে শ্লিপেজ বেছি হোৱা চান্সেছ বেছি, ব্ৰকাৰেজটো বেছিকৈ হোৱাৰ চান্সেছ বেছি। চ' সেইবোৰ কথা। একজেক্টলি, একজেক্টলি। ঠিক আছে, ঠিক আছে। চ' আই থিংক মানুহ অলৰেডি মই কি জানা, এলগ' মানুহ যে মানুহ কিমানজন মানুহ আছে কিমানজন ওলাইছে সেইটো হিচাপ কৰি আছোঁ। পাৰ্টিচিপেণ্ট এতিয়া অলৰেডি 130 মান আছে। ত' মোৰ ওলাই যোৱা মানুহখিনি বহুত কম আছে। 4-5জন মানহে ওলাই গ'ল দেই। ভাল লাগিছে, চবেই চিৰিয়াছলি চাই আছে। য়েছ, য়েছ। ঠিক আছে। ত' এতিয়া এই গোটেইকেইটা পইণ্টকেইটা এবাৰ চোৱা। ডিপ বেক টেষ্ট উইথ ৰিয়েল এজামচন। চ' ডিপ বেক টেষ্ট কৰিলোঁ, এণ্টায়াৰ হিষ্ট্ৰী কৰিলোঁ। कि ये कौन सी कलर का चड्डी पहना हुआ है वो भी देख गया। ঠিক আছে। তো কি কয় চিষ্টেম ডেট ৱৰ্কছ আফটাৰ ব্ৰকাৰেজ এণ্ড শ্লিপেজ। য়েছ। তো ট্ৰেড বেছি মানে মোক সেইটোও গম পালোঁ। লজিক ডেট ফিটছ ইয়ৰ ৰিস্ক প্ৰফাইল। এই বস্তুৰ ৰিস্ক প্ৰফাইলত ইয়াত আছে কিন্তু দেই, ৰিস্ক মেনেজমেণ্ট অলপ আছে। যে ধৰি লোৱা SL% কিমান ৰাখিবা, টাৰ্গেট পাৰ্চেণ্ট কিমান ৰাখিবা। ঠিক আছে। এই গোটেইকেইটা ইয়াত লিখা আছে ধুনীয়াকৈ। মই ইউজ কৰা নাই, বাট তুমি ইউজ কৰিব পাৰা। আৰু এই প্ৰপাৰ্টিজত যাবা। প্ৰপাৰ্টিজত তুমি কমিশ্যনটো কিমান লাগে, আৰু যদি ধৰি লোৱা পাৰ কণ্ট্ৰেক্টত ধৰি লোৱা, এতিয়া আমাৰ বোলে বেংক নিফটি ফিউচাৰ কৈছে, বেংক নিফটি আজিকালি 450 নে 500 টকা পাৰ ফিউচাৰত হেৰি হয়, চাৰ্জেছ লয়। ত' এইটো ইয়াত আমি প্লেচ কৰি দিলোঁ। দেন আমি আফটাৰ শ্লিপেজ চব চালোঁ। চ' এটা কথা কওঁ, এই লজিকটো যে এই মানুহটোৱে যোনটো মানে লিখিলে, হি ইজ এ জিনিয়াছ। চিৰিয়াছলি কৈছোঁ, হি ইজ এ জিনিয়াছ। সি অকল স্ক্ৰিপ্টটো দিছে, আৰু এই মানুহটোৰ লগত মই অলৰেডি কথা পাতিছোঁ। এই যোনটো মানে বনাইছে, যোনে বনাইছে এইটো, তাৰ লগত মই কথা পাতিছোঁ। সি যে ৰিয়েল জিনিয়াছ, আৰু বহুত মানে ডাঙৰ ডাঙৰ ট্ৰেডিং ফাৰ্মৰ লগত সি ট্ৰেড কৰিছে। এইটো ক'ড এটা কাৰণে ইউজ কৰিছে যে যোনে যোনে ইয়াৰ মূল্যটো বুজি পায়, সি এটা পিচ আছে মানে। তো ইয়াত অনলি সি কি কৰিছে, মেট্ৰিক্স ইউজ কৰিছে, RSI ইউজ কৰিছে, কিবা কিবি ফাংচন মিলাই মেলি এণ্টি এক্সিট লজিক লিখিছে। বাট আমি RSI সলনি মুভিং এভাৰেজ ইউজ কৰিব পাৰোঁ, ধৰি লোৱা MACD ইউজ কৰিব পাৰোঁ, আৰু তাৰ লগত মেট্ৰিক্সটো মিলাই মেলি ফিল্টাৰ চিল্টাৰ ইউজ কৰিব পাৰোঁ। চ' সি এইটো বস্তু টেষ্টিঙৰ কাৰণে কৰিছিলে। হেল্ল', কি শুনা নাছিলা চবে? ৰেকৰ্ডিংটো চাই ল'বা, এখন ৰেকৰ্ডিংটো ফ্লুৱেণ্টকৈ আহিব চাগে। ত' সি যে জিনিয়াছ, এই কোডটো যদি বহুত তুমি হাই লেভেলৰ ধৰি লোৱা গীক হয়, আৰু যদি কোডিং চডিং বহুত ভালকৈ জানা, চাবা পঢ়িবা। বাট যিবিলাক বিগিনাৰ্ছ হয়, জাষ্ট যাবা ফিচাৰ স্ক্ৰিপ্টত এনেকৈ চাবা, তাৰপিছত ইয়াতে ল'বা। ইয়াতে গোটেই ছেটিংছখিনি অপটিমাইজ কৰিব চাবা, আপ এণ্ড ডাউন কৰি চাব পাব। বাছ লাষ্টত গৈ পিনি আমি গম পাম যে এইটো বেষ্ট ছেটিংছ হয়, আৰু এইটোৱে হৈছে আটাইতকৈ য়েছ, 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 ভাল। সি ইজ এ গুড মেন। কথা পাতিব পাৰা, ভাল হয়। তাৰপিছত আৰু টেলিগ্ৰামতো ছেইম নেম হয়, @সেইটো বুলি মাৰি ল'ব। তাৰপিছত আৰু কি হ'ল, এইটো হৈ গ'ল। নেক্সট আমি শ্লাইডত যাওঁ। টাইমলাইন ডেট ইউ কেন বিট উইথাউট পেনিক। তো টাইমলাইনটো কৰি দিলোঁ যে ছমাহৰ যেতিয়া ইয়াত পেনিক কৰিছিলোঁ আমি অকণমান আগতে এটা ছমাহৰ পেনিক। চ' ছমাহৰ যি এইটো ক'ডতে আছিলে, এইটো ক'ডত খালি আমি এণ্টাৰ হিষ্ট্ৰী মাৰিলেহে হ'ব, আহিব এইটো। নাই নাই, সি নাজানে। অকণ শ্ল', ৱেইট। ইয়াত মই তোমাৰ কি কৰিলোঁ, এইটো চেঞ্জ কৰিলোঁ ন, লেংথটো চেঞ্জ কৰিলোঁ কাৰণে ইয়াত অলপ ভালকৈ আহিলে, দেখিলা? এক নাম্বাৰ কা কিমত কিয়া জানোগে বাবু। তো এই বেক টেষ্টত সেইটোৱে কথা, এটা নাম্বাৰ চেঞ্জ কৰি দিয়াৰ লগে লগে GT খন এতিয়াও 21 আছিলে, এইটো ডিফল্ট কৰিলোঁ। চাগে 3 ঘণ্টাত চাইছিলোঁ আগতে, অথনি য়েছ, অথনি 3 ঘণ্টাত চাই আছিলোঁ এইটো। এইটো আপডেট হওক, ঠিক আছে। ঠিক আছে, এইটো তো পেনিক জ'ন, পেনিক জ'ন, দিছ ইজ কোফা জ'ন। ঠিক আছে, দেন ইটছ অলছ' মানে কোফাটো কটাই পিনি আকৌ ভাল কৰিছিলে, তাৰপৰা আকৌ কোনোবা এটা কোফা আহিলে, তাৰপিছত ই বৰবাদ।
এইটো এলগ' বৰবাদ, গোটেই ব্ৰকাৰেজ দি দি সি বৰবাদ। তো ইয়াত আমি ঠিক কৰিবৰ কাৰণে একেই আৰু ঠিক ইয়াত নাম্বাৰখিনি আপ এণ্ড ডাউন কৰিব লাগে, ঠিক ঠাক কৰিব লাগে, অপশ্যনখিনি বেলেগ বেলেগ চুজ কৰিব লাগে, আৰু যিমানে অপশ্যন বেছি থাকিব সিমানে তোমাৰ মাথাটো বেছিকৈ গৰম হ'ব, ভাল ছেটিংছটো বেছি আনোতে। অ'কে, তো ৰিয়েল প্ৰ'জ এণ্ড কনছ অফ এলগ ট্ৰেডিং। তোমাৰ ইম'চনছ আঁতৰাই দিয়ে। অলৰেডি আমি বেংক নিফটি হওক বা নিফটি ফিফটি অলৰেডি নিজৰ ইনটিউশ্যন বেচিছত, নিজৰ মাৰ্কেটত যিমান এক্সপিৰিয়েঞ্চৰ বেচিছত অলৰেডি বহুত ট্ৰেড কৰি আছোঁ। আৰু আজিকালি তুমি দেখিছাই শ্লিপেজটো বহুত বেয়া হয়। ইভেন তোমাৰ নিফটি যদি চোৱা, আজিকালি বাই এণ্ড চেলৰ যিটো আক্স এণ্ড বিডৰ মাজত ডিফাৰেঞ্চটো বহুত বেয়া হয়। চ' ইয়াত এল এলগ' কৰাটো অলপ টাফ হয়, বাট পাৰি কৰিব, ডাঙৰ টাইম ফ্ৰেমত ল'ব লাগিব। বাট অৰ্ডাৰবিলাক ধৰি লোৱা মাহেকত 20টা বা 25টা মেক্সিমাম আহিছে, তেনেকুৱা যদি তুমি এলগ' বনাইছা তেতিয়াহ'লে ইটছ এ গুড গুড থিং। বনাইছোঁ বাৰু, এতিয়া মই দেখা নে নেদেখা চিন্তা কৰি আছোঁ, মানে নিফটি এলগ'বিলাক ইটছ এ গুড। খালি দেখাই দিওঁ নেকি, ৰ'বা। নিফটি এটা দেখাই দিছোঁ। বৰ শ্ল', আমাৰ আম্বানীনো কিনো ছাৰ্ভিচ দিছে আৰু। এইটো ঠিক আছে। তোমাৰ 1 জুলাই 2024 পৰা 1 জুলাই আজি ইমান তাৰিখ হ'লে অলম'ষ্ট 1 ইয়াৰ্ছ। সি এটা লট লৈ পিনি, লিষ্ট অফ ট্ৰেড চবতে এটা কোৱান্টিটি, এটা লট লৈ পিনি অলৰেডি 5,70,000 ই প্ৰফিট কৰিছে। মেক্স ডাউন 95, সেইটো কেতিয়াবা ষ্টাৰ্ট হ'বই, আৰু ইমানখিনি ট্ৰেড, ইমানখিনি চব ঠিকে আছে, অকল মেক্স ডাউনটো অলপ ইছ্যু আছে। বাট ইন কম্পেৰিজনটো তোমাৰ 6,95,000 ইটছ অ'কে অ'কে। মেক্স ডাউন এইখিনি সময়তে ষ্টাৰ্ট হৈছিলে, এইকেইডোখৰতে কোফাটো। বাট ইটছ এ গুড এলগ', আৰু ইয়াৰ ভিতৰত অনলি এটাহে এলগ', আৰু এলগ' যদি 2 নম্বৰতো থাকে, মে বি চাগে এই 95 হৈ থকা লছ খাই থকা সময়ত, কোফা টাইম চলি থকা সময়ত এলগ' নম্বৰ 2টোৱে চাগে মে বি প্ৰফিটত আছিলে, তোমাক বচাই দিলে অলপ। বুজি পাইছা? ঠিক আছে। আৰু ইয়াক আমি যদি চাওঁ, এণ্টায়াৰ হিষ্ট্ৰী নকৰোঁ আৰু বাদ দিয়া, 2000 কিমানৰ পৰা চাওঁ কোৱা, কিমান মাহৰ পৰা চাম কোৱা। টেক্সত লিখা, কোনটো ডেজৰ পৰা চাবা এইটো? 2020। ঠিক আছে, ফাৰ্ষ্ট কুৱেশ্যন আনচাৰ 2020। 2018 চনত চাম ৰ'বা, ইয়াৰ পিছত চাইছোঁ। চ' নেটটো অলপ ফাষ্ট হওক, ভাল লাগিব। চ' ঠিক আছে, দেখিছা? চিজন কেক বুলি নকওঁ আৰু, এতিয়া কি ক'ম নাজানো। এইটো চিজন কেক নহয়, চিম্পলিফাইড জুইদা ষ্ট্ৰেটেজি বুলি কৈছোঁ। অ'কে, ত' যদি মই চেবিৰ ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি ভালকৈ যদি পঢ়ি পিনি যদি চাওঁ, আৰু যদি পাৰি মে বি এক্সেছ দিম। খালি পইচাটো ল'ম আকৌ দেই, পইচাটো ল'ম। ইমান দিন 2000 কিমান কষ্ট কৰিছিলোঁ ভাবিছাচোন, সেইটো চাগে 2000-3000 লাইনে আছেতো, সেইটোতো ল'ম। ফ্ৰীতেতো নিদিওঁ, ফ্ৰীতে দিম যদি তোমালোকে ভাল ভাল ছেটিংছ আনি দিব পাৰা। বোলে কোনোবাই বোলে ভাল ছেটিংছ এটা বিচাৰি উলিয়াই দিছা, ঠিক আছে, আৰু বেক টেষ্টত বোলে যেতিয়া বেক টেষ্টৰ কম্পিটিশ্যন ভাল ছেটিংছ যোনে উলিয়াব তাক বোলে 2 মাহ 3 মাহ ফ্ৰী দিছোঁ। ডেট কেন বি পচিবল। আমি কেছটো কি জানা, এলগ' ঢেৰ বনিব, এলগ'টো ভাল কৰাটো বহুত কষ্ট হয় মানে। এলগ' বহুত বনিব, ভাল এলগ' বনোৱাটো আৰু বেয়া, মানে কি কয়, কয়লাৰ মাজতে হীৰা থাকে বুলি কয় নাই, তো কয়লাৰ মাজৰ পৰা হীৰাটো বিচাৰি লোৱাটো বহুত কষ্ট হয় মানে। এলগ'টো তেনেকুৱা ভাল ছেটিংছটো বিচাৰি লোৱাটোকে ডাঙৰ টাফ কাম হয়। আৰু বিগিনাৰবিলাকে একো কৰিব নালাগে, চাই থাকিব লাগে ভালকৈ, আৰু নিজেও পাৰ্টিচিপেট কৰিব লাগে। ইয়াত তোমাৰ পাৰ্টিচিপেট কৰিবলৈ একো কেছে নাই, ধৰি লোৱা ইয়াততো পাৰ্টিচিপেট কৰিবলৈ একো কেছে নাই, লগালা হৈ গ'ল কাম। এইবোৰ উঠাই নমা কৰি ল'লা অলপ অলপ, এতিয়া কৰিলে আকৌ এণ্টাৰ হিষ্ট্ৰী অকণ প্ৰব্লেম হৈ যাব। তাতে আমি ছেটিংছখিনি চবেই বিচাৰি উলিয়াম, কম্পিটিশ্যন পাৰ্ট লোৱা, বেক টেষ্টটো চোৱা, আৰু যদি তোমাৰ বোলে ট্ৰেডিং ভিউটোৰ বোলে প্ৰ' ভাৰ্চন নাই, তেতিয়াহ'লে হ'ব আৰু কি কয়, যোনে বেক টেষ্ট জিকিলে তাৰ ছেটিংছটো পাব্লিকলি থাকিবই। ছেটিংছটো ইউজ কৰি পিনি তুমি মানে নিজৰ গ্ৰ' কাৰণে চাব পাৰা। বাট মই এইটো নকওঁ যে এই এলগ'টো কাইলৈ বা পৰহিলৰ ভিতৰত আকৌ ৰিজাল্ট দিব, ভাল হ'ব। 2025 পৰা 2030 চনলৈও বোলে এনেকুৱা গ্ৰাফেই জেনেৰেট কৰিব, আই কেনট গেৰাণ্টি ইট। বাট পাষ্ট ৰিজাল্ট ভাল দেখিছোঁ,
তাক বেছ কৰি পিনি মোৰ নিজৰ ট্ৰাষ্ট আছে, মোৰ নিজৰ ৰিস্ক মেনেজমেণ্ট আছে, তো গোটেইখিনি চাই পিনি মই ইয়াত ফাণ্ডছ এল'কেট কৰিম। সেইটোৱে কথা। সেইটো কপি ডেটৰ এলগ এছ। ঠিক আছে, এতিয়া হৈ গ'ল। মই আকৌ আমি আগলৈ যাওঁ দেই, মোৰ ভয়ে লাগে এইবোৰ কথা দেখাবলৈ আজিকালি। ৰ'বা। ইথিৰিয়ামত আহিলোঁ। ঠিক আছে, এতিয়া নেক্সট শ্লাইডত যাম। তো প'ৰলজিখিনি গম পালা, আই থিংক চবেই বুজি পাইছাই। চবেই বুজি পাইছে কিমানখিনিলৈকে চাব লাগে এলগ'জ, কি কি চাব লাগে। আৰু চবৰে ওচৰত চেট জি পি টি আছে? চবৰে ওচৰত চেট জি পি টি আছে? 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 চবৰে ওচৰত এবাৰ হ'লেও কোনোবাই হ'লেও চেট জি পি টি ইউজ কৰিছা? আই থিংক এতিয়াও গোটেইখিনি মানুহে পূৰা কনচেনট্ৰেটেড হৈছে, শুনিছে। মানুহ এতিয়াও যোৱা নাই, জুইদাক বেয়া নাই পোৱা মানুহ, গম পাইছোঁ। চ' চেট জি পি টিত জুইদাই কথাখিনি যিখিনি কৈছিলে, আৰু মই যোনকেইটা লিংক দিম, মানে শ্লাইডছৰ যিকেইটা লিংক দিম, সেই লিংককেইটা হয়নে নহয় ফুল প্ৰুফ কৰি ল'বা এবাৰ। ফুল প্ৰুফ কৰি ল'বা এবাৰ, কথাখিনি শুদ্ধ নে হয় নে ভুল হয়। ঠিক আছে, মই শ্লাইডছৰ লিংক দিম, যিখিনি মই এতিয়া পঢ়ালোঁ, যিখিনি শ্লাইড দেখালোঁ, শুদ্ধ নে হয় ভুল হয়, ঠিকে কৈছোঁ নে নাই কোৱা। বিকজ টোটেলি নিউ কনচেপ্ট এটা শিকাইছোঁ, যিটো বস্তু ইমান ইজিলি এভেইলেবল নহয়। তাকো ফ্ৰীতেতো বাদেই দিয়া, মইতো ফ্ৰীতে শিকাইছোঁ, ফ্ৰীতেতো বাদেই দিয়া। এইটো বস্তু ইমান ইজিলি মানুহে নিশিকায়, বাট মই দেখিছোঁ গোটেই মানুহবিলাক ষ্ট্ৰাগল কৰি আছে। চেজুৰি ক'ত বেয়া ভুল কৰিব পাৰে, বাট জানে ন শ্লাইডছখনত কথাখিনি শুদ্ধ লিখিছে নে ভুল লিখিছে। চ' শ্লাইডছখিনি গোটেইখিনি ফুল প্ৰুফ কৰি ল'বা, মই কোৱা কথাখিনি ফুল প্ৰুফ হৈছে নাই হোৱা, ফুল প্ৰুফ কৰি ল'বা। তাৰপৰা মই দেখুৱা ষ্টেটছকেইটা যদি চাই পিনি সি ক'ব পাৰিছে যে ইটছ এ গুড এলগ' বেড এলগ', সেইটো ফুল প্ৰুফ কৰি ল'বা। আই হেভ ন' প্ৰব্লেম। তো এতিয়া যোনখিনি মানুহে এলগ' ইউজ কৰিবা, যোনে এলগ' বনালা বা বেলেগৰ এলগ' ইউজ কৰিবা, চ' ডোণ্ট থিংক লাইক এ ট্ৰেডাৰ। তুমি ট্ৰেডিং কৰাই নাই তাত, তুমি ট্ৰেডিঙৰ লজিক তাত জাষ্ট দেখিছা যে ট্ৰেডিঙৰ লজিক আছে। তাৰপৰা ডোণ্ট থিংক লাইক এ কোডাৰ। কোডাৰ নিচিনাকো নাচাবা, চেল্ফ ছেটিছফেকশ্যন বেছি নল'বা, মানে মই ইমানখিনি ক'ডিং কৰিলোঁ, ইমান থাউজেণ্ড লাইন অফ ক'ডিং কৰিলোঁ, মানে চেল্ফ ছেটিছফেকশ্যন নল'বাই। জাষ্ট থিংক লাইক এ ইনভেষ্টৰ, ছিষ্টেম ইনভেষ্টৰ। যেনেকৈ ধৰা মিউচুৱেল ফাণ্ডত আমি ইনভেষ্ট কৰিলোঁ, ইনভেষ্ট কৰি দিয়াৰ লগে লগে কি হৈছে, মিউচুৱেল ফাণ্ডটো গ্ৰ' কৰিছে, আপ এণ্ড ডাউন আছে। তেনেকৈ এটা এলগ' সেই তেনেকুৱা টাইপত ছিষ্টেম টাইপত এটা ইনভেষ্ট, ছিষ্টেম টাইপত ভাবিবা, এটা কোম্পানী টাইপত ভাবিবা, তুমি তাত ইনভেষ্ট কৰিছা, তাৰ পঞ্চপাণ্ডৱকেইটা চাই পিনি, আৰু অলপ ভালকৈ ডিপ বেক টেষ্ট কৰি পিনি, পাষ্ট ৰিজাল্টখিনি চাই পিনি। চ' আল্টিমেটলি তুমি এটা ছিষ্টেমত ইনভেষ্ট কৰিছা। চ' এইখন শ্লাইডটো হৈছে অনলি সেইটোৱে মটো। এইবিলাক যিখিনি লিখিছে গোটেইখিনি কথা কিছুমান মানে কি আৰু মই ইমান এক্সপ্লেইন কৰি থাকিব বিচৰা নাই। তুমি যেতিয়া আকৌ পঢ়িবা যে জুইদাই কি কি কৈছিলে, এইখিনি পঢ়িলে অলপ আৰু বেছি ক্লিয়াৰ হ'ব কথাবোৰ নিজৰ। চ' লাষ্টত কি হ'ল, এতিয়া ইয়াততো তোমাৰ ঢেৰ এলগ' পাম, আমি এলগ'জে এলগ' পাই থাকিম। কিন্তু ইয়াৰ ভিতৰত কি হ'ল, অনলি এটা এলগ' লাগে আমাক, অনলি এটা এলগ' লাগে যিকেইটা বাকীকেইটাতকৈ ভাল হয়। এটা এলগ'ক আমি কি কৰিম, ধৰি লোৱা নিফটিটো ইউজ কৰিলোঁ, গল্ডত ইউজ কৰিলোঁ, ইউৰো ইউজ কৰিলোঁ, বিটকইন ইউজ কৰিলোঁ, ইথিৰিয়ামত ইউজ কৰিলোঁ, চবতে ইউজ কৰিলোঁ। চ' তাত আমি ভাল ভাল ছেটিংছখিনি বিচাৰি উলিয়ালোঁ, আৰু ভাল ছেটিংছখিনিত আমি ধৰি লোৱা ইনভেষ্ট কৰিলোঁ। চ' এটা এলগ'ই মোৰ দেন এনাফ হৈ যায়, মোৰ দেন এনাফ হয়। আৰু তেনেকৈ মোৰ ছিজন কেকটো চবতে কাম কৰে, চবতে অলমষ্ট কাম কৰে। চ' ছেটিংছখিনি অলপ উলিয়াব লাগে। মই নোৱাৰোঁ ভাই, মই ইমানখিনি নোৱাৰোঁ আৰু ইমান আঙুলিয়ে টিপি থাকিব নোৱাৰোঁ, কোনটো ভাল ছেটিংছ হয় এনেকৈ মই হাত দাঙি দিলোঁ। কিন্তু মই জানো মোৰ তাৰ ইঞ্জিনটো ভাল হয়, জাষ্ট ভাল ৰাস্তা এটাত নিয়াব লাগে। কোনটো ৰাস্তা ভাল হয় গুগল মেপত মই নাজানো, গুগল মেপো নাই, ৰাস্তাটো জাষ্ট বিচাৰিব লাগে। ৰাস্তাটো ভাল কোনটো হয় বিচাৰিবৰ কাৰণে জাষ্ট এই ছেটিংছবিলাক আমি আপ এণ্ড ডাউন কৰিম, বিচাৰিম, এনেকৈ বছ। আৰু এইটো আজিকালি ট্ৰেডিংটো শ্ল' হৈ গ'ল, বিচৰাত বহুত কষ্ট হয়। অ'কে, আৰু এটা হিডেন কিলাৰ আছে মানে এলগত। এডন হিডেন কিলাৰ হৈছে তোমাৰ ব্ৰকাৰেজ হয়, শ্লিপেজ হয়, টেক্স হয়, আমাৰ নিৰ্মলা সীতাৰামন হয়।
ঠিক আছে? এইকেইটা বস্তু তোমালোকে ৰিয়েলিটি চেক কৰিব লাগিব। আৰু প্ৰত্যেকটো ৰিয়েলিটি চেকত কি কৰিব পাৰা, ইয়াত ছেটিংছত গৈ প্ৰপাৰ্টিজত গৈ পিনি ইয়াতে পাৰিবা কমিশ্যন। ঠিক আছে? কমিশ্যনখিনি ইয়াত আমি লিখি দিলোঁ যে আমি বোলে 0.05% আমি কমিশ্যন দিওঁ। অ'কে কৰিলোঁ, আপডেট কৰিলোঁ। এতিয়া ইয়াৰ চিনটো অলপ ৱৰ্ষ্ট হ'ব, চাবা দেই। ইয়াৰ চিনটো অলপ ৱৰ্ষ্ট হ'ব। চ' এইটো কাৰণে যিমানে ট্ৰেডটো কম হ'ব সিমানে কমিশ্যন কম হ'ব, শ্লিপেজ কম হ'ব। দেখিলা সি লছত গুচি গ'ল, হয়? চবেই দেখিলা এইটো কথা? অ'কে, জুইকুৰাত অকণমান অকণমান তেল চেল দিবা, চেট বক্সটো অলপ। অ'কে, ঠিক আছে। দেন একেখন আঞ্জাত যদি ৰান্ধনি বেছিকৈ থাকে, তেতিয়া কি হয়? আঞ্জাখন বেয়া হয়। তো তেনেকৈ যদি তুমি অভাৰ অপ্টিমাইজ কৰা, বেছি কমপ্লেক্স লিখা, আৰু ট্ৰেডিঙত এক্সপিৰিয়েঞ্চ নাই, জাষ্ট ইউ আৰ কোডাৰ, আৰু জাষ্ট থপিয়াই থপিয়াই কিবা কিবি লজিক লিখিলা, দেন অভাৰ অপ্টিমাইজ কৰিলা, জাষ্ট এই কাৰ্ভডাল তুমি বেছি প্ৰফিটেবল বনাবলৈ চালা। ঠিক আছে? বেছি প্ৰফিটেবল বনাবলৈ চালা এই কাৰ্ভডাল। অনলি এটা ছেটিংছত প্ৰফিটেবল হৈছে, বাকীগাল ছেটিংছত চবতে লছত আছে। অনলি এটা ছেটিংছত প্ৰফিটেবল আছে, সেইটোক কয় অভাৰ অপ্টিমাইজ, ছেটিংছ অভাৰ অপ্টিমাইজ কৰা বুলি কয়। তেতিয়াও তোমাৰ এলগ'টো বেয়া হয়। এটা ভাল ঘৰৰ মানুহত এটা ভাল ঘৰৰ মানুহৰ পৰা ভাল ল'ৰা যেতিয়া ওলাই ন, সেই ল'ৰাটো বেছি ভাল হয় মানে। তেনেকে বেয়া ছেটিংছতো যদি তোমাৰ এলগ'টো যদি প্ৰফিটেবল হৈ আছে, তেতিয়া ভাল ছেটিংছটোক তুমি চকু মুদি কেতিয়াবা কেতিয়াবা বেছিকৈ বিশ্বাস কৰিব পাৰিবা। বাট এইটো নকয় যে পূৰা ফুল পইচা লগাই দিবা তাত। ঠিক আছে? চ' কেতিয়াবা কেতিয়াবা কি হয়, এলগ'ৰ ওপৰত, এলগ'ত তুমি ইনভেষ্ট কৰিছা, পইচা দিছা, বাট যেতিয়া অকণমান লছ হোৱাৰ লগে লগে তুমি কি কৰিলা, জিঅ'টো ধপধপ কৰিলে, কেতিয়াবা কি কয় নিজৰ এমাউণ্টটো কমাই দিলা, প্ৰফিটেবল হৈ থকা সময়ত তোমাৰ কেপিটেলটো তাত কমি থাকিলে, লছৰ সময়ত ডাঙৰ লছ খাই ল'লা, আৰু কি কয় এলগ' যেতিয়া প্ৰফিটেবল পিৰিয়ডটো আহিছিলে সেইটো সময়ত তোমাৰ কোৱান্টিটি কমি গ'ল, তো তেতিয়াও তোমাৰ ডিজাষ্টাৰ আহিব। আৰু ফেক গুৰু, ফেক এলগ', ফেক গুৰু, এইবোৰ বহুত আছে। সেইবোৰ আমি ডিটেক্ট কেনেকৈ কৰিব লাগে আমিও উলিয়াম। ঠিক আছে? স্ক্ৰীনশ্বট দেখাব ধুনীয়া ধুনীয়া, তোমালোকক ধুনীয়া স্ক্ৰীনশ্বট এটা দেখাওঁ হা, ধুনীয়া এলগ' এটা দেখাম, বাট ভাল হয় নে বেয়া হয় পিছত গম পাম আমি। সেইটো চোৱা। ঠিক আছে, দিম বাৰু ৰেকৰ্ডিং দিম। কেনেকুৱা লাগিছে চোৱাচোন, দেখিবলৈ বেয়া ধুনীয়া লাগিছে নাই? হয়নে? চবেই কোৱা হয়নে? হাইকেনাচি নুচুবাই। হয়, বাট তোমাক ই লেংটা কৰি দিব এলগটোৱে, দেখিবলৈ বহুত ধুনীয়া হয়, বহুত বেয়া হয় ই। লাষ্টত গৈ পিনি বহুত তোমাক মানে কি, ইনে লং ৰান তোমাক বেয়া কৰিব। য়েছ, ইনে লং ৰান ই বেয়া কৰিব। তো ইয়াৰ মই বেক টেষ্টটো কৰি চাইছিলোঁ, টিভি কমিউনিটি, টিভি ঠিক আছে, বেয়া হয়। চকুমুদি কোৱা চবেই, এই পাঁচটা লগালগ দেখি গ'লা, ভালনে বেয়া? বেয়া, বেয়া। তো ভাল হ'বও পাৰে, আই ডোণ্ট ন', ভাল ছেটিংছ থাকিবও পাৰে, বা ডিফল্ট ছেটিংছত ই বেয়া। বাছ, এইবোৰ মই চব চাৰ খাৰ কৰি থৈছোঁ, ট্ৰেডিং ভিউ পোক হয় মই। তোমালোকে মোক বেলেগ এটা ইমেজত অলৰেডি দেখি থৈছা, বাট এইটো ইমেজত মই দেখি থকা নাই মানে। মই কি কেনেকৈ কি কৰি থাকোঁ এইবোৰ চব নাজানা মানে মোৰ বিষয়ে। বাট এলগ' ফিল্ডত মই এটা পোক হয়, দিবা মোক বাছ। তো হয় বাৰু, প্ৰথম প্ৰথম যেতিয়া বিগিনাৰ আছিলোঁ তেতিয়া ভাবিছিলোঁ কি আৰু এলগ' বনাম 5টা 6টামান চেলে এলগ' বনাম, য'তে ত'তে ঘূৰি ফুৰিম। তেনেকুৱা নহয়, এলগ' চাই থাকিব লাগে। মানে এলগ' চাই থাকিব লাগে, মাজে মাজে চাই থাকিব লাগে যে কি হৈছে কি নাই হোৱা, কেতিয়াবা বহুত বেয়া হৈ যায় মানে। মানে ই যিমান ফাষ্টত তোমাক গ্ৰ' কৰিব, সিমান ফাষ্টত তোমাক একাউণ্টটোও চাফা কৰি দিব, যদিহে তোমাৰ মানে হেৰিত প্ৰব্লেম আহে।
এণ্ট্ৰি এক্সিট লজিকত প্ৰব্লেম আহে, মাৰ্কেটখন বোলে বেলেগ হৈ গ'ল। আমাৰ যেনেকৈ এতিয়া কেইদিনমান আগত FII পৰা পলাইছিলে ইণ্ডিয়াৰ পৰা টেক্স ব্ৰকাৰেজ বঢ়াই যোৱাৰ কাৰণে। তো অপশ্যনত আপ এণ্ড ডাউন নহয়ে, সদায় ডিকেহে হয়। যিকোনোহে এলগ' হওক, ৰিটেইলাৰ এলগ' অলমষ্ট লছতে আছে, একচেপ্ট জুইদা বাৰু। বেছিখিনি লছতে আছে। মোৰ OI ৰিলেটেড এলগ' এটা আছিলে, সেইটোতো একদম পুৰা ৱৰ্ষ্ট মানে। আজিলৈকে দেখি নোপোৱা মানে মই লছ খাই পালোঁ সেইটো পটককৈ। এটা OI ৰিলেটেড আছিলে, কাৰণ OI খিনি জেনেৰেট কৰিছিলে কোনে? জেইন ষ্ট্ৰীট টাইপৰ মানে FII সোপাহে। তো সিহঁতৰ নেগুৰত মই ধৰি পিনি মানে আগতে এলগ' বনাইছিলোঁ, যে জেইন ষ্ট্ৰীটত নিচিনা ডাঙৰ ডাঙৰ FII খিনি যোনফালে যাব মই সেইফালে যাম, তেনেকুৱা আমি এলগ' বনাই প্ৰফিট বহুত কৰিলোঁ। 3 বছৰ প্ৰফিট কৰিলোঁ, 3 মাহত বৰবাদ হৈ গ'লো। এইটো এলগ' মানে খং উঠিলে যে সীতাৰামৰ ওপৰত অকণ খং উঠিছে আৰু, যে ইমান টেক্স বঢ়াব লাগে নেকি। FII চব পলাই দিলে, মাৰ্কেটে মুভেই নকৰে, উপায় নাই আৰু। তো তেনেকুৱাবিলাকৰ কাৰণেও তুমি ৰেডি থাকিব লাগিব, যে এলগ'টো বহুত ভাল হৈ গ'ল, কোনোবা দিনা একেদিনাই খাচ তললৈ পৰি যাব পাৰে। চ' মাজে মাজে চাই থাকিব লাগিব। তুমি যদি চাব নোৱাৰা, কোনোবা হেৰি এটা ৰাখিবা, মানুহ এটা ৰাখিবা, চাই থাক যে চব ঠিকে আছে নাই পাৰফৰ্মেঞ্চবিলাক। চকীদাৰ এটা বনাব লাগিব মানে। আৰু চকীদাৰটো কোনোবাই মানুহো হ'ব পাৰে, কেতিয়াবা কেতিয়াবা এজেণ্ট হ'ব পাৰে, বা ধৰি লোৱা তোমাৰ কোডিঙৰ কোনোবা এটা বেলেগ এটা এলগ' হ'ব পাৰে, যিটো এলগ'বিলাকক কণ্ট্ৰল কৰি এলগ'বিলাক পাৰফৰ্মেঞ্চ চাই তোমাক আপডেট দি থাকে। চ' বুজিলা? চ' দেখিবলৈ ভিজুৱেলি দিছ আৰ ভেৰি গুড, ভেৰি ভেৰি গুড। আৰু এনেকুৱা তোমাৰ দেখুৱাই পিনি ইনষ্টা বা ইউটিউব বা ক'ৰবাত এড আহিবই, জাষ্ট ইগন'ৰ ইট। কাৰণ এইটো এলগ'ত তোমাৰ বেকটেষ্ট নাই। প্ৰথম কথা হ'ল এইটো এলগ'ত বেকটেষ্ট নাই। বেকটেষ্ট থকাবিলাকৰ ইয়াত প্ৰপাৰ্টিজটো আহে, আৰু তো যেতিয়া তুমি অন অফ কৰি দিবা, তলত মানে ষ্টেডি টেষ্টাৰটো অলমষ্ট আহি যাব, অট'মেটিক আহি যাব। আৰু এইটো মানে সিহঁতৰ কোডটোকে মই বেকটেষ্ট কৰিছোঁ, নিজে বনালোঁ বেকটেষ্টটো। তো এইখিনি ৰিপৰ্ট আহিছে, চ' ইটছ এ বেড এলগ', চিম্পল এজ ডেট। অ'কে, চ' নেক্সট ছেশ্যনকেইটাত এলগ' অথেণ্টিচিটি আমি গম পাম। অলমষ্ট তোমালোকে ক্লাছটো মই মানে কি একেখিনি কথাই ঘূৰাই পকাই লাষ্টত গৈ একেখিনিয়ে হয়গৈ। তো হনেষ্ট বেকটেষ্টিং কেনেকৈ কৰিবলৈ সেইটো শিকাম, ফিল্টাৰ কেনেকৈ কৰিব লাগে সেইটো শিকাম, কেপিটেল এলোকেশ্যনটো মই কেনেকৈ কৰোঁ, তোমালোকক কৰিবলৈ নকওঁ দেই, সেইটো মই কেনেকৈ কৰিম বা মোৰ প্লেনটো কি সেইটো মই তোমালোকক শ্বেয়াৰ কৰিম। ইউ ফ'ল' ডু নট ফ'ল' ইউ, মানে সেইটো তোমালোকৰ কথা। ChatGPT আছে সুধিবৰ কাৰণে, যে যিখিনি কথা ক'লোঁ, যিখিনি বস্তু বুজালোঁ ঠিক ঠাক আছে নাই। আৰু বিগিনাৰবিলাকে একোৱে কৰিব নালাগে, যেনেকৈ ধৰি লোৱা কোনোবা এজন টিচাৰে বা কোনোবা এজন কোচ দিয়া কোনোবা এজন মানুহে তোমাক ক'লে যে মুভিং এভাৰেজ এডাল ক্ৰছ হ'লে এইটো বাই কৰিবা, এডাল মাৰুবজু হৈ এডাল বাই কৰিবা। চ' সেই বস্তুটোকে আমি কি কৈছোঁ, ক'ডত চাইছোঁ যে ভালনে বেয়া। যদি বেয়া, পঞ্চপাণ্ডৱত আমি কম্পেয়াৰ কৰিছোঁ বছ। আৰু বিগিনাৰবিলাকে কি কৰিব লাগে, পঞ্চপাণ্ডৱত গুৰুত্ব দিয়া, পেপাৰ ট্ৰেডিং কৰা, আৰু বিচাৰি লোৱা ভাল এলগ' বিচাৰি পিনি নিজে প্ৰেক্টিচ কৰা, যে ভাল এলগ' ইয়াৰ পৰাই বিচাৰোঁচোন, ফ্ৰীতে আছে, নিজে অকণ কষ্ট কৰোঁ। কাৰণ মানে কাঁহীখনো যদি আনি দিবলগীয়া হয়, ভাতকেইটাও যদি বাঢ়ি দিবলগীয়া হয়, আৰু মাংস চাংস বনায়ো যদি আনি দিবলগীয়া হয়, ত' ইউ হেভ টু বি এ ভেৰি ৰিচ পাৰ্চন, বা ৰজা হ'ব লাগিব ন। ত' আমি নিজে কষ্ট কৰিব লাগিব, খেতিও কৰিব লাগিব, মাংসও কাটিব লাগিব, ভাজিব লাগিব, বনাব লাগিব, চব নিজে কৰিব লাগিব। আৰু কাঁহীখনো নিজৰ ওচৰলৈ নিজে আনিব লাগিব। চ' তোমালোকে কষ্ট কৰিব লাগিব বিগিনাৰবিলাকে, বাট ইমান কমপ্লেক্স নহয়, অলৰেডি বুজাই দিলোঁ কেনেকৈ হয়, ঠিক আছে। আৰু ইয়াৰ ভিতৰত যিকেইজন বিগিনাৰ্ছ আছা, প্লিজ তেওঁলোকে এতিয়া মোক টেক্সট কৰা, প্লিজ চেট বক্সত লিখা বিগিনাৰ্ছবিলাকক। বাকী এডভান্স যিবিলাকে জানা সিহঁতি মোক একো লিখিব নালাগে, আই ন' ইউ ন' এ লট। যিকেইজন বিগিনাৰ প্লিজ তোমালোকে টেক্সট লিখা, কি কি প্ৰব্লেম হৈছে, কি কি মিথ আছে, কি কি জানিবলগীয়া কথা আছে, তোমাৰ টেক্সট লিখা, প্লিজ লিখা। নলেজ আগতে আখ জনা নাছিলোঁ, এলগ' শুনিলে ভয় লাগে, এতিয়া ঠিকে লাগিছে, কমফৰ্টেবল অলপ হৈছে। ৰেকৰ্ডিংবোৰ এবাৰ ভালকৈ চালে আকৌ বুজি পাম। য়েছ, বেক টেষ্টিং কেনেকৈ কৰিম, সেইটো দেখাই দিলোঁ মই এবাৰ।
চ' বেক টেষ্টিং কেনেকৈ ঠিক আছে এইটো আকৌ এবাৰ দেখাই দিম। চ' মই ষ্টপ কৰিব লগালে ষ্টপ কৰিবা দেই টেক্সটখিনি। তোমাৰ বিগিনাৰখিনিৰ কাৰণে, কাৰণ মই তেওঁলোকে 90% মই জানো বিগিনাৰ্ছে আছা। চ' মই যি টি কথা কৈ থাকিলেও নহ'ব এতিয়া, 10-20জন মানুহে বুজি পোৱাকৈ। ঠিক আছে হ'ব দিয়া, এতিয়া টেক্সটটো বন্ধ কৰা। ঠিক আছে, লিখিলা চবে? আৰু যদি এতিয়াও লিখিব পৰা নাই, ইউ আৰ এ ভেৰি কম শ্ৰেণী পাৰ্চন। যদি তুমি স্পীডত লিখিব পাৰিছা, ইউ আৰ এ শ্ৰেণী পাৰ্চন। অ'কে, ঠিক আছে, ষ্টপ 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 প্লিজ ষ্টপ। হৈ গ'ল, মেছেজ বহুত হৈ গ'ল। তো তোমাৰ মেছেজ, তোমাৰ কথাখিনি চাগে ইয়াত কোনোবাই নহয় কোনোবাই এবাৰ হ'লেও লিখিছে। চ' আনচাৰটো ইয়াতে পাবা। হৈ গ'ল, ঠিক আছে। য়েছ, এলগো ইণ্টাৰডে হওক, চুইঙে হওক, যি হওক, চবতে পাৰিবা ইউজ কৰিব। এণ্টি এক্সিট, মেইন ক'ৰ বস্তুটো বুজি পোৱা যে এণ্টি এক্সিটটো, মেইন ক'ৰ বস্তু বুজি পোৱা এণ্টি এক্সিটটো যদি ভাল আৰু তোমাৰ কি কয় মেচিনটোক যদি ইনষ্ট্ৰাকশ্যনটো তুমি ভাল লিখিব পাৰিছা, ইটছ এ গুড এলগো। টাইম ফ্ৰেম ডাজন্ট মেটাৰ। টাইম ফ্ৰেমটো যদি 5 মিনিটৰ বনাইছা, তেতিয়াহ'লে এইটো হৈছে ইণ্টাৰডে। বেক টেষ্টিং কেনেকৈ কৰিম? বেক টেষ্টিং কেনেকৈ কৰে বুলি ক'লে কি হ'ল, তোমাৰ ইণ্ডিকেটৰটো এনেকুৱা টাইপৰ ইণ্ডিকেটৰ হ'ব য'ত তুমি বেক টেষ্ট কৰিব পাৰা। আৰু বেক টেষ্ট কৰিব পৰা ইণ্ডিকেটৰবিলাক ইয়াতে যাবা, টেকনিকেলছত যাবা, ষ্ট্ৰেটেজিছত যাবা। তো ইয়াতে গোটেইগাল ইণ্ডিকেটৰ আছে। এইকেইটা ইণ্ডিকেটৰো হয়, প্লাছ মানে বেক টেষ্টিঙো ইয়াত কৰিব পাৰি। ইয়াত যদি ধৰি লোৱা আমি MACD ষ্ট্ৰেটেজিটো যদি ইয়াত ক্লিক কৰি দিওঁ, ঠিক আছে, আহি গ'ল। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন চাৰ্ট আহি গ'ল। চ' এই বস্তুটোৱে হৈছে বেক টেষ্টিং। তো বেক টেষ্টিঙৰ ডেটটো কিমান? 2018 চনৰ পৰা 2025 চন, কাৰণ মই 3 ঘণ্টা টাইম ফ্ৰেম ইয়াত লৈ থৈছোঁ। অ'কে, এই গোটেই বস্তুটো হৈছে বেক টেষ্টিং। তো ইয়াক বোলে আমি আৰু অলপ প্ৰফিটেবল বনাব লাগে। তো পঞ্চম পাণ্ডৱ ইয়াত মুখত থিয় হৈ আছে। এই পঞ্চম পাণ্ডৱক আমি বোলে আৰু অলপ হেল্ডি কৰিব লাগে। তো কি কৰিব লাগিব? আমি ইয়াতে গৈ এইবিলাক আমি চেঞ্জ কৰিব লাগিব অলপ। বেয়া হৈ গ'ল, ঠিক আছে, আমি এনেকৈ মানে চেঞ্জ কৰিম, চাম যে কোনটো আমাৰ কাৰণে বেষ্ট হয়। অ'কে, বুজি পালা মেইনটো? ট্ৰেপিঙৰ কাৰণে যোনটো এলগো ইউজ হয়, সেইটো কেনেকৈ ফাংচন কৰেনো, কেনেকৈ ট্ৰেপ কৰে, সেইটো ৰিটেইলাৰবিলাকৰ কাৰণে কি হ'ল, যিবিলাক এলগো ইউজ কৰে ন, তাতে কি হ'ব, মই তোমালোকক বুজাই দিছোঁ, একদম চিম্পুল এইটো। যদি মোৰ ওচৰত বোলে বহুত হাজাৰ কোটি টকা পইচা আছে, মোক যদি এলগো এটা বনাবলৈ ট্ৰেপিং কৰিবৰ কাৰণে, মই কি কৰিম, যেতিয়া মাৰ্কেটখন তললৈ আহিব, মই ইয়াতে কি কৰিম, এগালমান লিমিট বাই অৰ্ডাৰ লগাই থ'ম, আৰু ইয়াতে এগালমান এইটো লেভেলছতে চেল অৰ্ডাৰ লগাই থ'ম। তোমাৰ ওচৰত আছে কিনিবৰ কাৰণে ধৰি লোৱা 10,000 বা 20,000 টকাৰ ভেলুৱেশ্যনৰ বস্তু কিনিবৰ কাৰণে তোমাৰ ওচৰত পইচা আছে। তুমিনো কিমাননো অৰ্ডাৰ ফিল কৰিব পাৰিবা? যিমানে অৰ্ডাৰ ফিল কৰিলেও তোমাৰ ফিলটো হ'বই, কিন্তু তললৈতো নিব নোৱাৰিবা ন, চেলটো কৰিব নোৱাৰিবা তললৈ। তো এনেকেই ট্ৰেপিংবিলাক ইউজ হয়। ট্ৰেপিঙত ইউজুৱেলি এইটো ব্লক অৰ্ডাৰ বুলি কয়। ব্লক অৰ্ডাৰবিলাকত থ্ৰুৱে বেছিকৈ ট্ৰেপিং ইউজ কৰে। আৰু সিহঁতি এনেকুৱা মেট্ৰিক্স বনায় য'ত ইম'চনেল কেণ্ডেল বুলি কয়। এই মাৰুবুজুবিলাকক ইম'চনেল কেণ্ডেল বুলি কয়, ইম'চনেল কেণ্ডেল। কাৰণ মানে সিহঁতে মানুহবিলাকক উথপ থপ লগাই দিয়ে ন, মাৰুবুজু বনিলে মাৰ্কেট পূৰা এগ্ৰেছিভলি আপ গৈছে, মাৰ্কেটটো এগ্ৰেছিভলি ডাউন গৈছে, উথপ থপ লগাই দিয়ে। চ' ট্ৰেপিংবিলাক তেনেকেই হয়। পিছত যদি এলগো ভালকৈ বনাম ভাবিছোঁ, কি লেংগুৱেজ শিকা ভাল পাব? পাইথন আৰু পাইন লেংগুৱেজ। আৰু আই থিংক কেইদিনমানৰ পাছত তোমালোকে ক'ডিং ইমান শিকিব নালাগে। ক'ডিঙতকৈ ট্ৰেডিংটো ভালকৈ জানিব লাগে, লজিকখিনি ছিষ্টেমেটিক হ'ব লাগে। এআইক কৈ দিবা, ChatGPT মোৰ এইকেইটা কণ্ডিশ্যন হয় বনাই দিয়ে। আৰু ইয়াতে ছেশ্যন এটা ৰাখিম বাৰু, পাইন স্ক্ৰিপ্ট কেনেকৈ ইউজ কৰে, আৰু ChatGPT ইউজ কৰি পিনি কেনেকৈ আমি এটা দুটা এলগো বনাব ভাল কৰিব পাৰোঁ, কেনেকৈ, সেইবোৰ আমি শিকাম পিছত। খালি মে বি এইটো ক্লাছত নহ'ব, পিছত। ট্ৰেডিঙৰ বাহিৰে বেলেগ কি চাৰ্ট ইউজ কৰিব পাৰিম ফ্ৰীতে? ট্ৰেডিঙৰ বাহিৰে বেলেগ, ট্ৰেডিং ভিউ বাহিৰে বেলেগ কিছুমান, যদি তুমি বেক টেষ্টিঙৰ কথা কোৱা বা এলগোৰ কথা কোৱা, আছে কিছুমান। এলগো টেষ্ট.in বুলি এটা আছে, বাট আই ডোণ্ট ইউজ ইট বিকজ ইমান ফ্লেক্সিবিলিটি নাই। ট্ৰেডিং ভিউ নিচিনা ফ্লেক্সিবল বস্তু নায়েই ট্ৰেডিঙত। আৰু পাইথনটো তাতকৈ বেছি ফ্লেক্সিবল, সেইটোত নিজৰ মতে বনাব পাৰিবা। কিন্তু ৰেডিমেড যদি প্লেটফৰ্ম লাগে, ট্ৰেডিং ভিউ বেষ্ট হয়। ইয়াত কমিউনিটিবিলাকো বহুত ভাল হয়। অলপ বুজি পাইছোঁ। কেণ্ডেল ষ্টিক এপ্লাই কৰা হয়নে এলগোত? হয়, কিছুমানে কেণ্ডেল ষ্টিক চাই পিনিও এলগো বনায়,
কিছুমানে অনলি প্ৰাইচটো চাই পিনে, মোৰ বেছিকে গোটেই বেছিখিনি এলগ অনলি প্ৰাইচ, ন' মেটাৰ কেণ্ডেল কি বনিছে মতলব নাই। অ'কে, ঠিক আছে ঠিক আছে, A to Z জানিব লাগে আছে। ঠিক আছে, চব কমপ্লিট শিকি আছোঁ। চ' একদম যিমানখিনি বুজালোঁ সিমানখিনি অলৰেডি চবেই বুজি পাইছা। ঠিক আছে, আমি কালিলে মুভিং ক্ৰছ এভাৰ এলগ'টো কেনেকৈ বনিছে আমি অলপ চাম ভিতৰত, বাট আজি যিখিনি বুজালোঁ সেইখিনি অলপ হজম হওক চবৰে, ইয়াতকৈ বেছিকৈ নকওঁ আজি। আই থিংক চবে বুজি পালা, চিজ এণ্ড কেক চবে খালা। ঠিক আছে, ঠিক আছে, হৈ গ'ল। শ্লিপেজ কি হয়? শ্লিপেজটো হৈছে তুমি কিনিব চাইছা এটকাত, ধৰি লোৱা ৰিলায়েন্সৰ প্ৰাইচ শ্বেয়াৰটো তুমি 100 টকাত কিনিব চাইছা, বাট মাৰ্কেটত তোমাৰ অৰ্ডাৰটো ফিল হৈছে 102 টকাত। চ' সেই যিটো 2 টকাত পাই গ'লা ন, কাৰণ এটকাটো তোমাৰ লোকচান হৈ গ'ল, 100 টকাতহে কিনিব বিচাৰিছিলা, সেইটো কয় শ্লিপেজ। ৰাতিয়ে কৰিম, ক্লাছটো সদায় ৰাতিয়ে কৰিম। দিনত মই গাঁৱতো আছোঁ, মোৰ ঘৰৰ খিৰিকীখনৰ কাষেদি গৰু এটা যায়, হাম্বা বুলি চিঞৰি দিয়ে ঘপককে, বহুত ধুনীয়া লাগিব। এলগৈ সিয়ে শিকাই দিব তেতিয়া। উপায় নাই, গাঁৱত আছো ন এতিয়া। অফিচত গ'লে মে বি দিনত চাম বাৰু। আজি টাইমটো ঠিক আছে, য়েছ, চবৰ কাৰণে ঠিক আছে। তো 1 ঘণ্টা ল'লোঁ, 1 ঘণ্টা ছেশ্যন। আই থিংক ইটছ এ ভেৰি ফ্ৰুটফুল ছেশ্যন ফৰ এভৰি ওৱান। আৰু বিগিনাৰ্ছবিলাকে মই যিকেইটা প্ৰেক্টিছ কৰিব দিছোঁ, নহয় এইটো এলাৰ্ট হয়, হেম্বা বুলি কয় যে, এইটো এলাৰ্ট হয় যে আবেলি হৈছে। ঠিক আছে ঠিক আছে। অলটা ৰিপ্লাই নিদিয়ে, কোনোবা এটা বেয়া পাইছে দেই মোক ৰিপ্লাই নিদিয়া যে। অলটা কি লিখিছিলা? স্বপ্নিলে ক্লাছ দিব নাই, নিদিয়ে নিদিয়ে, সি নিদিয়ে ক্লাছ, হৈ গ'ল, সি নিদিয়ে আৰু। ঠিক আছে ঠিক আছে, সকলোকে এতিয়া মই গুড নাইট কৈছোঁ। বেয়া নাপাবা আৰু ধেত। ঠিক আছে ঠিক আছে, হ'ব বাৰু দিয়া। বাৰু, পঞ্চপাণ্ডৱ, পঞ্চপাণ্ডৱ কি জয় হো। ঠিক আছে, পঞ্চপাণ্ডৱ কি জয় হো। পঞ্চপাণ্ডৱত মই এটা ভুল ক'লোঁ, কি জানা নাই? কি ক'লোঁ কোৱা বাৰু? পঞ্চপাণ্ডৱত আগতে মই কি কৈছিলোঁ কোৱা বাৰু? চাৰ্প ৰেচিঅ' আছিলে। য়েছ, এজন দুজনে গম পাইছা। পঞ্চপাণ্ডৱত একচুৱেলি চাৰ্প ৰেচিঅ'টো সোমাই আছিলে, তাৰ ভিতৰত কোনোবা এটা নাছিলে। মই ভাবিলোঁ কোনোবা এটাতো শুদ্ধ কৰি দে আজি, চবেই ভালকৈ নাই চোৱা। পঞ্চপাণ্ডৱ নহ'ল, এইটো 4 নম্বৰ 4টা পাণ্ডৱে হ'ল। ঠিক আছে, একো নাই, ঠিক আছে ঠিক আছে। চাৰ্প ৰেচিঅ' পজিটিভ হ'ব লাগে। চাৰ্প ৰেচিঅ' যিমানে ভাল হ'ব তেতিয়া আমি কম্পাউণ্ডিং কৰিব পাৰিম, এগ্ৰেছিভ কৰিব পাৰিম, বুম একাউণ্টটো আমি গ্ৰ' কৰিব পাৰিম। চাৰ্প ৰেচিঅ' ভাল হ'ব লাগিব খালি। গুড নাইট গুড নাইট, চবকে গুড নাইট দেই। ভাল লাগিল, আই থিংক চবে বুজি পালা। মানুহ বেছিকৈ লিভ নাই কৰা, চ' আই থিংক বুজি পালা। বাই বাই।